Hello students, কি খবৰ? সকলো ভালে আছা? আশা কৰো সকলো ভালে আছা। আজি আমাৰ এই নতুন ভিডিঅ'টো সকলোকে স্বাগতম জনাইছো। আৰু আজি আমি এই ভিডিঅ'টোত ডিসকাস কৰিম টাইম এণ্ড ওয়ার্ক, অৰ্থাৎ সময় আৰু কাৰ্য। এই পাঠটোৰ বিষয়ে। এই পাঠটো বহু ছাত্ৰ-ছাত্ৰীয়ে অকমান প্ৰবলেম ফেস কৰে। আৰু সেই হেতুকে তোমালোকক মই এই কুৱেশ্যনবোৰ ইয়াৰ ভিতৰৰ কি কনসেপ্ট ইয়াক কি মেথডেৰে কৰিলে আমাৰ সহজকৈ ওলাই আমি কেনেকৈ স্কুলিং লেভেলত এই কুৱেশ্যনটোৰ লগত ডিল কৰিম কেনেকৈ আমি কম্পিটিটিভ এক্সাম এটাত ডিল কৰিম এই সকলো বস্তুটো আজি আমি এই ভিডিঅ'তে শিকাম আৰু লগতে আমি কেইবাটাও কুৱেশ্যন ইয়াত কি কৰিম সলভ কৰিম ঠিক আছে আহা তেতিয়া হলে আজি আমি ভিডিঅ'টো আৰম্ভ কৰো এতিয়া চোৱা যেতিয়া আমি কওঁ ওয়ার্ক বা টোটাল ওয়ার্ক এই যে আমি ওয়ার্ক বুলি কলো ম্যাথমেটিক্যালি ইয়াৰ ডেফিনিশন কি বাৰু টোটাল ওয়ার্ক মানে চোৱা মই আজিকালি প্ৰায় দেখি আহিছো যে লৰা ছোৱালীবোৰৰ মনত এনেকুৱা এটা ভাৱ হৈছে যে আমি অংকটো কৰিব পাৰিলেই হয় হয় নহয় আমাৰ এটো মেথডেৰে কৰে এনেকৈ কৰে হৈ গল আনসাৰ ললে কিন্তু তেওঁলোকক যদি মই হুদি দিও হে গুটে টাইম এণ্ড ওয়ার্কৰ কুৱেশ্যনে পঢ়িলে সৰি টাইম এণ্ড ওয়ার্কৰ কুৱেশ্যনে পঢ়িলে কিন্তু তেওঁলোকে এফিচিয়েন্সি মানে কি গম নাপায় এইটো এটা কি হয় তোমালোকে এতিয়া প্ৰবলেম ফেস নকৰা তোমালোকে এতিয়া মাৰ্কসও পাবা আৰু শুদ্ধ হ'ব তোমালোকৰ কুৱেশ্যন কিন্তু যেতিয়া সেই এফিচিয়েন্সি ওয়ার্ডটো তোমালোকে কম্পিটিটিভ এক্সামত পাই যাবা তেওঁলোকে ডাউট আহি যাব আমি এইটো কুৱেশ্যন টাৰ্ম শুনাই নাই এইটো এফিচিয়েন্সি মানে কি হয় তাৰ মানে কি হয় আমাৰ ওয়ান ডে ওয়ার্কটো আমি কৰোৱে হয় নহয় সেই ওয়ান ডে ওয়ার্কটোৱে যে এফিচিয়েন্সি হয় সেইটো আমি গম পাব লাগিব ঠিক আছে মই এক্সাম্পল দিম এক্সাম্পল হয় সকলো বস্তু বুজাই দিম চোৱা টোটাল ওয়ার্ক সৰ্বমুঠ কাম বুলি ক'বলৈ গলে ম্যাথমেটিক্যাল ডেফিনিশনটো হৈছে যে আমাৰ এফিচিয়েন্সি কিমান সেই এফিচিয়েন্সি মানে কাৰ্যক্ষমতা কিমান আৰু লগতে আমি কিমান সময়লৈকে সেই কামটো কৰিছো আমি তাক যদি পূৰণ কৰিলো সেই পূৰণ ফলটো আমাৰ কি বুলি কম টোটাল ওয়ার্ক বুলি কম সে মই কি বুলি কৈছো গম পাইছানে মই কৈছো যে টোটাল ওয়ার্ক মানে হৈছে এফিচিয়েন্সি এফিচিয়েন্সি মানে মই কি বুলি কলো কাৰ্যক্ষমতা আৰু কৈছে ইনটু টাইম এতিয়া এই যে কাৰ্যক্ষমতা বা মই এফিচিয়েন্সি বুলি কলো হেতু সবৰে বেলেগ বেলেগ হ'ব চোৱা মোৰ যদি এদিনত এই পাঠটো পঢ়াবলৈ যাওঁতে মই এদিন সময় লাগিছে কাৰোবাক সেই পাঠটো পঢ়াবলৈ দুদিন সময় লাগিব পাৰে কাৰণ সবৰে বেলেগ বেলেগ এফিচিয়েন্সি থাকিব হয় নহয় সেই কাৰণে কৈছো যে এফিচিয়েন্সি আমাৰ ডিপেন্ড কৰিব কোনে কামটো কৰিছে হয় নহয় এতিয়া চোৱা সেই এফিচিয়েন্সি যদি ডেফিনিশনটো ক'বলৈ যাওঁ ইয়াৰ মিনিংটো হৈছে work done per unit time in per unit time তাৰ মানে একক সময়ত তুমি কিমান কাম কৰিব পাৰা এই যে ইউনিট টাইম বুলি কলো সেই ইউনিট টাইমটো যিকোনো হ'ব পাৰে চোৱা টাইমৰ আমাৰ ইউনিট কি হ'ব পাৰে টাইমৰ ইউনিট কি হ'ব পাৰে সেকেন্ড হ'ব পাৰে হয় নহয় মিনিট হ'ব পাৰে নহয় আৱাৰ্স হ'ব পাৰে নহয় উইক হ'ব পাৰে ডেইজ হ'ব পাৰে হয় নহয় ডেইজ হ'ব পাৰে উইকস হ'ব পাৰে ইয়াৰ হ'ব পাৰে যিকোনো টাইমৰ কি হ'ব পাৰে আমাৰ ইউনিট থাকিব পাৰে এই ইউনিটবোৰৰ সাপেক্ষে যদি আমি 1 মানে মই যদি 1 সেকেন্ডৰ কাৰণে উলিয়াও 1 মিনিটৰ কাৰণে উলিয়াও 1 ঘন্টাৰ কাৰণে যদি উলিয়াও এদিনৰ কাৰণে যদি উলিয়াও হেতুৱে হৈছে আমাৰ এফিচিয়েন্সি মই এটা এক্সাম্পল লৈছো যেনিবা মই কৈছো যে মই 5 দিনত ঠিক আছে বা 5 দিনত 200 মিঠাই বনাব পাৰো এনে এক্সাম্পল লৈছো মই ঠিক আছে মই 5 দিনত 200টা মিঠাই কি কৰিব পাৰো বনাব পাৰো এতিয়া মই কাম কৰিছো 5 দিন লাগিছে মোক 200টা বনাবৰ কাৰণে এতিয়া মোক কোৱাচোন সেই কামটো মই যদি এদিন কৰো মোৰ কাম কিমান কৰিম কোৱাচোন obviously 5 দিনত যদি 200টা হৈছে এদিনত কিমান কৰিম মই কোনবাই ক'ব যে এদিনত বেছিকৈ কৰিব পাৰে হয় কিন্তু ম্যাথমেটিক্যালি কি হয় এফিচিয়েন্সিটো আমাৰ কি হ'ব সমানে ডিস্ট্ৰিবিউট হৈ যাব কাৰ্যক্ষমতা কিমান লাই কৰিম মানে মই একদম মোৰ পিক পইণ্টটো লাই কৰিছো মানে মই তাৰছত নোৱাৰো আৰু ঠিক আছে গম পাইছানে 5 দিনত যদি 200টা মিঠাই বনাও কি হ'ব এদিনত কিমান হ'ব তেলে কোৱাচোন মই
হৰণ কৰিব লাগিব নালাগিব তাৰমানে কি হ'ব 40টা মিঠাই মই বনাব পাৰো হয় নহয় 40টা মিঠাই মই কি কৰিব পাৰো এদিনত সেই এদিনত মই 40টা মিঠাই বনাব পাৰো কেলে কাৰণ চাচোন 40 কে যদি মই 5 দিন বনাও 200টা হৈ যাব নে কোৱাচোন প্ৰথম দিনাখন 40টা সেকেন্ড দিনাখন 40টা তাৰপৰা থাৰ্ড ডে 40টা ফৰ্থ ডে 40টা ফিফথ ডে 40টা কিমান হৈ যাব কোৱাচোন এই 40টা মিলি কিমান আছে 200টা হৈ যাব নে বাৰু হৈ যাব এই যে মই এদিনত যে 40টা যে বনাও মিঠাই হেতুৱে মোৰ হৈছে এফিচিয়েন্সি ঠিক আছে এটা কাম a piece of work done by per unit time in per unit time that means কি একক সময়ত কামটো কি কৰিব লাগিব নিজৰ দ্বাৰা বা মানুহজনৰ দ্বাৰা কি কৰিব লাগিব একক সময়ত কৰা ক্ষমতা কাম কৰা ক্ষমতাটো হৈছে আমাৰ এফিচিয়েন্সি ঠিক আছে ক্লিয়াৰ হল তোমালোকে যাক আমি 1 days কওঁ 1 ঘন্টাৰ কাৰণে উলিয়াও 1 সেকেন্ডৰ কাৰণে উলিয়াও কোনো কনফিউজ হ'বলগীয়া একো নাই ঠিক আছে ওকে এতিয়া এনেকৈ যে আমি কলো এফিচিয়েন্সি মানে পাৰ ইউনিট টাইম বা একক সময়ত কৰা কাৰ্যক্ষমতা বুলি কলো হয় ন এতিয়া চোৱা এই টোটেল ওয়াৰ্কটো উলিয়াবৰ কাৰণে কিয় এফিচিয়েন্সি লগত টাইম আমি পূৰণ কৰিলো এতিয়া মই সেই আগৰ এক্সাম্পলটোকে যদি লওঁ মই এদিনত কেটা মিঠাই বনাও মই এদিনত 40টা মিঠাই বনাও হয় নহয় মোক হোটেলখনক মই যেনিবা কলো দোকান এখনত মই যেনিবা কাৰিকৰ ধৰি লৈছো মই এনে এক্সাম্পল লৈছো মই যেন কাৰিকৰ আৰু মোক কৈছে যে 200টা মিঠাই অৰ্ডাৰ দিছে মোৰ কামটো কি তেতিয়া হলে মোৰ কামটো হৈছে যে মই 200টা মিঠাই বনাব লাগে হয় নহয় আৰু মই এদিনত কিমান বনাব পাৰো 40টাহে বনাব পাৰো হয় নহয় সেই 40টা কে যদি মই কেদিন বনাইছিলো 5 দিন যদি মই বনাও কোৱাচোন মোৰ 40ৰ লগত 5 পূৰণ কৰিলে কিমান হ'ব কোৱাচোন 200 নহব নে বাৰু সেই 200টা কাম যেটো আছিল মোৰ সেই কামটো সম্পূৰ্ণ হৈ যাব না যাব যাব হেকাৰণে কৈছো যে মোৰ এফিচিয়েন্সিৰ লগত মই কিমান দিন কামটো কৰিছো হেতু পূৰণ কৰিলে কি যাব টোটেল কাম মোৰ টোটেল কামটো কি আছে 200টা মিঠাই বনাব লাগে হেতু ঠিক আছে মই আৰু এটা প্ৰায় এক্সাম্পল দি থাকো যে ইয়া যেনিবা আমাৰ এনেকৈ ইটা ষ্টক কৰি থোৱা আছিল এনেকৈ ব্ৰিক্স আছিল ঠিক আছে এনেকৈ ইটা ষ্টক কৰি থোৱা আছিল মই কৈছো যে এই ব্ৰিক্স কিনি আমি কি কৰিব লাগে কেৰি কৰি পিনি আন এটা প্লেছলৈ নিব লাগে আনাদাৰ প্লেছলৈ কি কৰিব লাগে আমি কনভাৰ্ট কৰি পিনি ইয়াক প্লেছ কৰিবগে লাগে এতিয়া চোৱা এই ইটাখিনি মই ভৰাইছো যেনিবা ধৰি লৈছো ঠিক আছে আৰু মোৰ যিহেতু এই ইটাখিনি দাঙি পিনি নিয়াৰ মোৰ এটা কেপাচিটি থাকিব মোৰ এটা এফিচিয়েন্সি থাকিব হয়নে মই কলো যে মই এদিনত ঠিক আছে মোৰ যেটো এফিচিয়েন্সি মই কি বুলি কৈছো আগৰ এক্সাম্পলটো গল ঠিক আছে আগৰ এক্সাম্পলটো গল নতুন এটা এক্সাম্পল দিছো মই কৈছো এদিনত মই 400 ব্ৰিক্স কেৰি কৰিব পাৰো বুলি কলো মই কি কলো মই 400 ইটা মই কি কৰিব এদিনত মই কেৰি কৰিব পাৰো এটা মই কলো যে ইয়াত থকা ইটাখিনি মই ইয়ালৈ নিবলৈ যাওতে মোক 8 দিন সময় লাগিছে কেদিন লাগিছে মোক 8 দিন লাগিছে তাহলে মোক এটা কথা কোৱাচোন এদিনত যদি মই 400 দুদিনত হ'ব 4 4 800 তিন দিনত 1200 হ'ব এনেকৈ যদি মই 8 দিন কৰো কেনে কোৱাচোন 8 দিনত মই বেছিকৈ ইটা ভৰাম না ভৰাম কেনেকৈ উলিয়াম যোগ কৰি থাকিম নি ডাইৰেক্ট পূৰণে কৰি দিম হয় এনেকৈ 400 প্ৰথম দিনাখন পিছৰ দিনাখন 400 তৃতীয় দিনাখন 400 এনেকৈ 400 যদি মই প্লাস কটাতকে মই কি কৰি দিম মাল্টিপ্লাই কৰি দিম 8400 যদি মাল্টিপ্লাই কি হ'ব 3200 হ'ব ন কোৱাচোন তেনে কি বুজি পালা মোক যদি কোনবাই সোধে এটা মই ধৰি ললো কি মই 8 দিনত কামটো শেষ কৰিলো এটা মোক কোনবাই যদি সোধে তুমি কিমান কাম কৰিলা তুমি কি বুলি কবা কোৱাচোন তুমি কি বুলি কবা তুমি কবা যে মই 3200 পিস ইটা কৰিহালো কবা নকবা টোটেল কিমান মই কেৰি কৰিলো 8 দিনত 400 কে 8 দিনত মই 3200 পিস ইটা মই কি কৰিলো এঠাইৰ পৰা আন ঠাইলৈ লৈ গুচি আহিলো হেতে মোৰ কাম আছিল মোৰ কামটো দিছিলে কি মোক কেৰি কৰিব লাগে মোক সদায় আমি তেনেকৈতো কাম কৰো ন হয় নহয় তেনেকৈতো আমাক ঠিকাও লৈ কিছুমানে কামবোৰ বোলে মই 1000 ইটা আছে মই ইমান টকাত কৰি দিম কামটো কয় নকয় কামটো কি 1000 ইটা এনেকৈ নকয় এতিয়া চোৱা হেতুৱে কৈছো যে মই যেতিয়া এফিচিয়েন্সি মোৰ কিমান আছিল 400 আছিল মই 400 ইটা এদিনত এফিচিয়েন্সি মানে এদিনত কৰা কাম বা 1 ঘন্টাত বা 1 মিনিটত আজি এককটো দিয়ে আছে কাৰণে দিয়ে থৈছো ঠিক আছে 400 ইটাকে যদি মই 5 কেদিন কৈছিলো 8 দিন কৈছিলো ন 8 দিন যদি মই কৰো কিমান হ'ব 8 4 গুণ 32 that means কি 3200 হৈ যাব আমাৰ টোটেল ওয়ার্কটো বুজি পালা নাপালা হ'ব ক্লিয়াৰ হল এতিয়া চোৱা এই কোৱেশ্চনটোকে যদি মই অকমান ঘুৰাই পেলি দিয়া হলে অকমান চেঞ্জ কৰিছো দেই মই চেঞ্জ কৰিছো কোৱেশ্চনটো যাতে বস্তুটো বুজি পোৱা নহলে আমি কোৱেশ্চনটো কৰিবৰ কাৰণে চুটকিতে হৈ যাব হয়নে খালি কিয় আমি ডিভাইড কৰিছো কিয় আমি মাল্টিপ্লাই কৰিছো কোনো গমেই নাপায় জাস্ট এনে কৰিব লাগে কৰিছো এনেকুৱা নহয় ঠিক আছে ভিডিওটো দীঘল হ'ব পাৰে
কিন্তু সকলোৱে কমপ্লিটলি চালে এইটো কেতিয়াও নুবুজাকে নাথাকা এতিয়া চোৱা মই কুৱেশ্যনটো কৈছো যে ইয়াত আগৰ কথাটোৱে কৈছো যে 3220 ইটা আছিলে ব্ৰিক্স আছিলে ইয়াত ব্ৰিক্স আছিলে ঠিক আছে মই ইয়াৰ পৰা ইয়ালৈ আনিছো মই কৈছো যে মই প্ৰত্যেক দিনাই 400 পিস কেনিছো কেই পিস কেনিছো মই মোৰ কামটো কিমান কৈছো মই প্ৰত্যেক দিনাই 400 পিস পাৰ ডে মানে পাৰ ডে মানে প্ৰত্যেক দিনাই এদিনত মানে মই এদিনত 400 পিস মই ইটা কৰি আহিছো এতিয়া মই তোমাক সুধিছো মোৰ এই গোটেই সম্পূৰ্ণ কামটো কৰিব কাৰণে কিমান সময় লাগিব মোক কোৱাচোন 3200 পিস ইটা আছে এদিনত মই 400 পিস ইটা কৰি হাও তাহলে মোক কিমান সময় লাগিব কিমান দিন লাগিব কোৱা এই 3200 পিস ইয়ালৈ আনিবৰ কাৰণে আইডিয়া কৰাচোন কেনেকৈ উলিয়াবা 8 দিন লাগিব না আনসাৰ অথনি কৈছিলো হয় না কাৰণ চোৱা 400 কে যদি মই 8 দিন আনো কি 3200 হৈ যাব না যাব হৈ যাব তাৰ মানে আজি মোক এই যে এদিনত যে মই 400 বুলি কওঁ এটো কি দিয়া আছে মোক কোৱাচোন এফিচিয়েন্সি দিয়া নাই জানো এটো কি দিয়া আছে এটো এটোৱে মোৰ এফিচিয়েন্সি কাৰ্যক্ষমতা হয় নহয় এটো কি হয় কোৱাচোন এটো কি হয় এটোৱে মোৰ টোটাল ওয়ার্কটো হয় টোটাল ওয়ার্কটো মই টিডব্লিউ বুলি লিখি টোটাল ওয়ার্ক দিয়া আছে এফিচিয়েন্সি টাইম কেনেকৈ উলিয়াম কি কৈ দিম যিমান কাম আছে কামটোক যদি মই এফিচিয়েন্সি যদি মই হৰণ কৰি দিও 400 আছিল প্ৰত্যেক দিনা কৰা কাম আমাক কি ওলাই যায় 8 দিন ওলাব নে কোৱাচোন ওলাই দিব কোনবা কব যে দিন কেনেকৈ ওলালে চোৱা মই হেকানে কৈছো যে আমাৰ এই টোটাল ওয়ার্কটো কিমান ইমানটা কাম আছিল ইমান পিস ধৰি লৈছো ইমান পিস 3200 পিস আছিল এটো টোটাল কাম হয় টোটাল ওয়ার্ক এই 400 টো কি আছিল এফিচিয়েন্সি মানে কি ইমান পিস পার ডে মানে এদিনতহে কৰে এদিনৰ কাটোকে আমি এফিচিয়েন্সি বুলি কওঁ কি হ'ব জানানে এই পিস কেনসেল গুছি গৈ কি হ'ব এই 400 গুছি গল 3200 8 বাৰ তানে কি হ'ব কোৱাচোন 8 ডেজ থাকি যায় এনেকে হয় ইমান দৰকাৰ নাই মই জাস্ট কি বুলি কলো জানানে মই কলো যে তোমালোকক যদি এই টোটাল টাইমটো যদি উলিয়াবলৈ কয় তোমাক যদি টোটাল ওয়ার্ক দিয়া আছে এফিচিয়েন্সি দিয়া আছে তুমি উলিয়াব পাৰিবা কোনটো ফৰ্মুলা পাবা এটোৰ পৰাই পাৰিবা কেলে এটো পূৰণ হৈ থকা নাই জানো এফালে আহিলে কি হ'ব কোৱাচোন তাৰমানে কি টোটাল ওয়ার্কটো আছিলে হয় নহয় এইটো কি হৈছে ইনটু হৈ আছে নে কোৱাচোন কাৰণ টাইমৰ লগত মই এফালে লৈ গুছি আহিম হয় না এফালে কি হ'ব কোৱাচোন ডিভাইডেড বাই হৈ যাব না এফিচিয়েন্সি টোটাল ওয়ার্ক বাই এফিচিয়েন্সি ইজ ইকুয়াল টু কি হয় কোৱাচোন টাইম হয় নহয় তানে কি বুজি পালা এই টাইম উলিয়াবৰ কাৰণে আমি কি ফৰ্মুলা ব্যৱহাৰ কৰো যিমানটা কাম আছে তাক আমি কি কৈ দিও কিমান নেৰে কাম কৰিম এটা সম মই যদি একটা एग्जांपल লও মোৰ কাম আছে 10টা মই এদিনত কৰিব পাৰো দুটাকে মোৰ কাম কি 10টা আছে টোটাল ওয়ার্ক মই কৰিব পাৰো মই দুটা কৈ ডেইলি মানে এফিচিয়েন্সি মই কেদিন সময় লাগিব দুটা প্ৰথম দিন কৰিম সেকেন্ড ডে দুটা কৰিম তিন নম্বৰ দিন দুটা কৰিম এনেকে দুটা কৈ গৈ থাকিব লাগিব না লাগিব তাৰমানে কি টাইম কেনেকৈ উলিয়াম টোটাল ওয়ার্ক 10টা আছে ডেইলি কৰিম মই দুটা কৈ তানে কেদিন লাগিব কোৱাচোন 5 দিন হয় নহয় কোৱা হেতুৱে টোটাল ওয়ার্ক বাই এফিচিয়েন্সি কি হয় টাইম হৈ যায় সেই কাৰণে আমি কি কৰো আমি যে কোনোবাই যে কৰো যে হে একক কেলে এফিচিয়েন্সি হৰণ কৰি দিও কাৰণ টাইম উলিয়াবৰ কাৰণে আমাদের সময় উলিয়াবলৈ কয় তেনেকৈ কৰা ক্লিয়াৰ হল নো ডাউট ওকে এতিয়া চোৱা আমাৰ কুৱেশ্যনবোৰ বহুত ধৰণৰ থাকে প্ৰথমতে কুৱেশ্যনবোৰ আমি ৰিলেট কৰিম ৰেশিওৰ লগত ঠিক আছে কাৰণ আমি যদি কনসেপ্টটো গম নেপাও ন তেতিয়া আমি কুৱেশ্যনটো কৰিম কিন্তু আমি শিকা নহব আমি লাৰ্নিং এন্ড টিচিং মেথড কমপ্লিট আমাৰ এই মেথডটোতে চলি আছে গুটেই বস্তুবোৰ মইতো তোমাক শিকামেই তোমালোকে শিকিবও লাগিব ঠিক আছে আমাৰ অধিকাংশ মই চোৱা কিয় কৈছো তোমালোকক আমি মেন্টালিটিটো আমি এনালাইজ কৰিব লাগিব যে ম্যাথছ কৰিলেই নহব শিকিব লাগিব এপ্লাই কৰিব জানিব লাগিব ডেইলি লাইফত গমছে নেব হেতু আমাৰ মটো এতিয়া চোৱা কথাটো হৈছে যে আমি যে কৈছো টাইম এটা ওয়ার্ড কৈছো আৰু এটা এফিচিয়েন্সি বুলি কৈছো মই এই টাইম আৰু এফিচিয়েন্সি এটা মানে ৰিলেশন এটা আছে সম্পৰ্ক এটা আছে সে মই এটা কাম ঠিক আছে এটো পঢ়াই আমি ডাইৰেক্ট কুৱেশ্যন কৰিম চিন্তা কৰিব নালাগে
উইদাউট কনসেপ্ট আমি একো বুজি নাপাম এই বস্তুবোৰ এতিয়া চোৱা মই ধৰিলো টোটেল ওয়ার্ক আমাৰ কাম আছিলে 50টা ইউনিট আছিল হৈ লৈছো মই ঠিক আছে 50টা ইউনিট কি আছিল কাম আছিলে এই 50টা ইউনিট কাম কৰিবৰ কাৰণে মই ধৰি ললো যে এ নামৰ লৰাটোক 5 দিন সময় লাগিলে ঠিক আছে আৰু বি নামৰ লৰাজনক লাগিলে 10 দিন সময় লাগিলে 50টা কাম কৰিবৰ কাৰণে এ নামৰ লৰাজনক লাগিলে 5 দিন আৰু বি নামৰ লৰাজনক লাগিলে কিমান 10 দিন সময় লাগিলে এটা কোৱেশ্চনত মোক কথাটো হৈছে যে এৰ এফিচিয়েন্সি কিমান আৰু বিৰ এফিচিয়েন্সি কিমান মানে এদিনত কিমানকে কাম কৰিব কেনেকৈ উলিয়াবা এফিচিয়েন্সি কেনেকৈ উলিয়াবা কোৱাচোন এৰ এফিচিয়েন্সি এই এৰ এফিচিয়েন্সি উলিয়াম আৰু বিৰ উলিয়াম এফিচিয়েন্সি কোৱাচোন কেনেকৈ উলিয়াবা তুমি নিজে ভাবাচোন কাম আছিলে 50টা 50 ইউনিটস ডেইলি যদি 5 দিন তাক যদি সম্পূৰ্ণ কৰিব লাগে কেদিন কেটাই কৰিব লাগিব 10টা কৰিব লাগিব নালাগিব কাৰণ 10টা এনেকৈ 10টাকে যদি হি 50 দিন কৰি দিয়ে কি হৈ যাব কোৱাচোন 5 দিন যদি কৰি দিয়ে 10টা যদি 5 দিন কৰি দিয়ে কি 50টা কাম হৈ যাব নে তাৰনে কি গম পালা এফিচিয়েন্সি কেনেকৈ আমি কিলে ফৰ্মুলা এটা পাইছিল নহয় কেনেকা ফৰ্মুলা এটা পাইছিল মনত আছে নে কি আছিলো টোটেল ওয়ার্ক ইজ ইকুয়াল টু এফিচিয়েন্সি ইনটু টাইম পাইছিল না বাৰু এই এফিচিয়েন্সি উলিয়াব কাৰণে কি কৰিম টাইম টেবল লৈ গুছি আহিম মানে টোটেল ওয়ার্কক এই টাইমে কি কৰিব লাগিব কোৱাচোন হৰণ কৰিলে কি ওলাই যায় এফিচিয়েন্সি ওলাই যায় চিন্তা কৰিব নালাগে ঠিক আছে হেতুৱে তাৰ টোটেল ওয়ার্ক কেটা আছিল কোৱাচোন 50টা আছিল কেদিন আছিল 5 দিন ডেইলি কেটা কৰিব কোৱাচোন তালে 10টা কৰিব লাগিব না লাগিব 10টা কে কৰিব লাগিব ঠিক আছে 10টা কৰিব লাগিব কাম তেনেকৈ যদি মই 50টা কাম আছিল কেদিন সময় লাগে কোৱাচোন 50টা কাম 10 দিন সময় লাগিছে ডেইলি কেটা কৰিব লাগিব কোৱাচোন 5 ইউনিটস কে কৰিব লাগিব না লাগিব হয় নহয় এটো 5 ইউনিটস এটো কি হয় 10 ইউনিটস তুমি নিজে এটা কথা কোৱাচোন একদম বস্তুটো ক্লিয়াৰ কৰা টোটেল ওয়ার্ক কাম দিয়া আছিল সময় দিছিল এক লাগে 5 দিন বিগ লাগে 10 দিন এটা মোক কোৱা এফিচিয়েন্সি এ কিমান এফিচিয়েন্সি বি কিমান এ কিমান পালা 10 পালা এফিচিয়েন্সি বি কিমান পালা 5 পালা সো ইয়াৰ পৰা কি দেখিলা বাৰু ইয়াৰ পৰা কি দেখিলা গম পাইছানে এ যেতিয়া 5 দিন সময় লাগে মানে এক কম সময় লাগে 50টা কাম কৰিব কাৰণে এই সময় কাক কম লাগে ভাবাচোন এই ঘৰটো এই ৰুমটো বনাব লাগে এই ৰুমটো বনাবৰ কাৰণে যদি মোক 5 দিন লাগিছে তোমাক যদি 10 দিন লাগিছে তাই তুমি কাম কমকে কৰিছা obviously নে তাৰ মানে কি তোমাৰ যদি আমাৰ 5 দিন আমাৰ সময় দিয়া আছে এটো কি হ'ব এফিচিয়েন্সি কি হ'ব কোৱাচোন আমাৰ সময় যাৰে কম তাৰে এফিচিয়েন্সি কি বেছি হ'ব নে কোৱাচোন তোমাৰ সময় বেছি লাগিছিলে কাম কৰা ক্ষমতা কি তোমাৰ কম তুমি এদিনত 5টা কাম 10টা কৰো বুঝা না পালা ঠিক আছে নেক্সট কনসেপ্ট শিকিম এতিয়া চোৱা মই এটা কথাই কলো যে যেতিয়া তোমাৰ সময় কম লাগিছিলে 5 দিন লাগিছিলে বা মোৰ 5 দিন লাগিছিলে মই 10টাই কৰিছিলো কাম ডেইলি এফিচিয়েন্সি মানে ডেইলি তোমাৰ 10 দিন লাগিছে মানে কি তোমাক কেটা কৰিছা তুমি ডেইলি 5টাই কৰিছা তাৰ মানে কি যাৰে সময় বেছি কৈ লাগে তাৰ এফিচিয়েন্সি কি হ'ব কম হ'ব তাৰ মানে আমি ক'ব পাৰো যে টাইম আৰু যেটো এফিচিয়েন্সিৰ সম্পৰ্কটো এটো কেনেকা হয় জানা নেকি এই এফিচিয়েন্সি সম্পৰ্কটো কি হয় ইনভার্সলি প্রপোর্শনাল এনেকৈ লিখা হয় তাৰমানে এনেকৈ লিখা হয় যে টাইম is inversely proportional to কি হয় এফিচিয়েন্সি তাৰ মানে টাইম যিমানেই বাঢ়িব কি হ'ব সময় যিমানেই বাঢ়িব কাৰ্যক্ষমতা হিমানে কম হ'ব obviously নিজে ভাবা বস্তুটো হয় নহয় মই তোমাক যদি কৈ দিও মানে এটা উল্টা বুলি কব পাৰা ইনভার্স মানে হয় উল্টা হয় না ইনভার্স মানে উল্টা হয় এতিয়া চোৱা মই তোমাক কৈছো যে তুমি এটা ঘৰ বনাব লাগে ঠিক আছে এটা ঘৰ বনাব লাগে এই ঘৰটো তুমি এই ঘৰটো বনাবৰ কাৰণে ধৰিছো তুমি 70 ডেজ লৈছা আৰু মই লৈছো যে সেই ঘৰটো বনাবৰ কাৰণে মই লৈছো যে 40 ডেজ তুমি কোৱাচোন কোনে কাম বেছি কৰিব লাগিব obviously মই বেছি কৰিব লাগিব ন হেইটো সিম্পল যাৰ সময় কম ই বেছি কাম কৰে হয় নহয় মই তোমাক যদি কওঁ মই টাইপিং কৰিব লাগে ঠিক আছে টাইপিং কৰিব লাগে মই কৈছো যে মই ধৰি লৈছো 2000 words
2000 words টাইপিং কৰিব লাগে আৰু এই 2000 word টাইপিং কৰিব কাৰণে ধৰিছো মই মোক 2 দিন সময় লাগিছে তোমাক 4 দিন সময় লাগিছে তুমিও কৈছা 2000 word টাইপিং 4 দিনত মই কৰিছো 2 দিনত কোনে বেছি কৈছা মই বেছি কৈছো কাৰণ এদিনত মই কেন কৰিম 2 দিনত যদি মই 2000 কৰিবলৈ হয় মই এদিনত কেনকে কৰিব লাগিব 1000 কে কৰিব লাগিব সেইটো মই ৰাখিব হয় নকো 2 দিনত যদি 2000 word যদি মই টাইপিং কৰো এদিনত কেন কৰিব লাগিব 1000 কৰিব লাগিব 4 দিনত যদি মই 2000 কৰো এদিনত কেনকে কৰিব লাগিব তুমি 500 কৰিব লাগিব জানো ইনডিৰ মেথড হয় না কনসেপচন এদিনত কেন কৰিম এদিনত মই 2000 কি কৰিব লাগিব হৰণ কৰিব লাগিব না 2 ৰে কি হ'ব কচোন 1000 word টাইপিং কৰিম নকৰিম এটো এদিনত কৰা মানে কি এটো মোৰ ভাগৰ এদিনত কৰা মানে কি মই এদিনত কৰা মোৰ এফিচিয়েন্সি তোমাৰ কি হ'ব তুমি এদিনত কৰাটো কি হয় তেতিয়াহলে 2000 word কি যদি মই 4 যদি হৰণ কৰি কি হ'ব কচোন এই 500 কে কৰিবা হয় না কোৱাচোন হেতুই তোমাৰ এই 500 কৰা মই কেনেকৈ কৰো 1000 কৰা মানে কি হ'ব তোমাৰ সময় বেছি কালিছে মানে কি তুমি কাম কমকে কৰা ঠিক আছে বুজি পালা ওকে গোটে বস্তু বুজি পালা এতিয়া আমি প্ৰথম টাইপ কোৱেশ্চনলৈ যাম এতিয়া চোৱা আমি যিমান কেইটা কনসেপ্ট পঢ়িলো সেই গুটে কিটাৰ পৰা আমি এটা ৰিলেচন এটা উলিয়াম আৰু সেই ৰিলেচনটো তোমালোক মই বা ফৰ্মুলা হিচাপে তোমালোক মই ৰাখিব পাৰা এটা ট্ৰায়াঙ্গলৰ সহায় তোমালোক মই দি দিছো চোৱা এটা ট্ৰায়াঙ্গল এনেকৈ মনে ভাবি লবা ঠিক আছে সেই ট্ৰায়াঙ্গলক মই এনেকৈ ভাগ কৰিছো কি কবলৈ কৈছো বুজি পাই যাবা ঠিক আছে মই ওপৰত কি জানা টোটেল ওয়ার্ক শর্ট ফর্মত লিখিছো মই টোটেল ওয়ার্ক মানে হৈছে এফিচিয়েন্সি ইয়াত কি হ'ব টাইম এটো মই ৰাখিবা তাৰ মানে মোক যদি কোনোবাই যদি এফিচিয়েন্সি উলিয়াবলৈ কয় মই কি কৰি দিম টোটেল ওয়ার্কক টাইমেৰে হৰণ কৰি দিম কি কলো মই এফিচিয়েন্সি যদি মোক কোনোবাই উলিয়াবলৈ কয় কাৰ্যক্ষমতা যদি কোনোবাই উলিয়াবলৈ কয় ঠিক আছে শর্ট ফর্মত লিখিছো মই এফিচিয়েন্সি কেনেকৈ উলিয়াম ওপৰত কি লিখিম টোটেল ওয়ার্ক তলত কি লিখিম টাইম ওপৰত লিখিম টোটেল ওয়ার্ক তলত লিখিম কি টাইম ঠিক আছে মই যদি টাইম উলিয়াবলৈ কয় টাইম উলিয়াবলৈ কলে আমি কেনেকৈ উলিয়াম টাইম উলিয়াবলৈ কলে মই কম যে টোটেল ওয়ার্কক কি কৰিম এফিচিয়েন্সি হৰণ কৰি দিম ওপৰত লিখিম টোটেল ওয়ার্ক ঠিক আছে মই কৈ দিম এফিচিয়েন্সি হৰণ কৰি দিম ঠিক আছে আৰু যদি মোক কোনোবাই যদি কয় তাৰ টোটেল ওয়ার্ক উলিয়াই দিয়া টোটেল ওয়ার্ক উলিয়াবলৈ যদি কয় মানে লিখিছো বা শর্ট ফর্ম নিলিখিলো কমপ্লিট লিখিছো টোটেল ওয়ার্ক যদি মই উলিয়াবলৈ কয় চোৱা টাইম উলিয়াবলৈ কলে তলে ওপৰে হৰণ কৰিম এফিচিয়েন্সি উলিয়াবলৈ কলে তলে ওপৰে হৰণ কৰিম টোটেল ওয়ার্ক যদি উলিয়াবলৈ কি কৰিম একেলগে হয় এটা কি কৰিম পূৰণ কৰিম কি কৰিম এফিচিয়েন্সিৰ লগত আমি পূৰণ কৰি দিম হয়নে এফিচিয়েন্সিৰ লগত আমি টাইমটো পূৰণ কৰি দিম ঠিক আছে এটো বস্তু এনেকৈ তেনেকৈ মই ৰাখিব পাৰা হ'ব এতিয়া চোৱা আমি গুটি কনসেপ্টবোৰ পঢ়িলো এটা কোৱেশ্চন সলভ কৰিম এটা প্ৰথম কোৱেশ্চন যেটো টাইপ হ'ব সেই টাইপটোক মই নাম দিছো TDS বা TDS না আমাৰ মেন ডেইজ প্ৰবলেম বুলি কৈছো ঠিক আছে মই কি বুলি কৈছো মেন ডেইজ প্ৰবলেম এটা প্ৰথমতে আমি কি কৰিম মেন ডেইজ প্ৰবলেম কৰিবলৈ চাম এটো কেনেকুৱা ধৰণৰ কোৱেশ্চন হ'ব চোৱা এই কোৱেশ্চনটোত আমাক কৈ দিব যে মানুহৰ সংখ্যা দিয়া থাকিব আৰু লগতে কৈ দিব যে আমাৰ কিমান দিন লাগিছে কামটো কৰিবৰ কাৰণে এনেকুৱা কিছু কোৱেশ্চন দিয়া থাকিব মানুহৰ সংখ্যা এটা মানুহ দুটা মানুহ তিনটা মানুহ চাৰিটা মানুহ এনেকৈ দিয়া থাকিব এই কোৱেশ্চন আমি কেনেকৈ ডিল কৰিবলৈ তাক শিকিম ঠিক আছে এটা কোৱেশ্চন লগ এক্সাম্পল দিলে বুজি পাই যাবা এই প্ৰথম কোৱেশ্চনটো চোৱা আমাক কি দিছে আমাক কৈছে 6 জন মানুহ আছিলে সেই 6 জন মানুহে can complete electric fitting in a building in 7 days এটা বিল্ডিংত ইলেক্ট্ৰিক ফিটিং কৰিবৰ কাৰণে 6 জন মানুহক 7 দিন সময় লাগে বুলি কৈছে এটা কোৱেশ্চনটো কৈছে যে how many days কিমান সময় লাগিব will it take 21 men to do the same job হে একেটা কাম কৰিবৰ কাৰণে to the job হে কামটো কৰিবৰ কাৰণে আমাক কিমান সময় লাগিব যদি হে কামটো 21 জন মানুহে কৰে তুমি নিজে ভাবা এই কোৱেশ্চন আমি কি মেথডৰ কৰিলে ভাল হ'ব এই মেন ডেইজ ইয়াত মানুহ আছে সময় আছে দেখিছানে তেনেকুৱা কোৱেশ্চনবোৰ আমি ইউনিটাৰী পদ্ধতিৰে কৰিলে বেছি সুবিধা হয়
তাক মই এনেকৈ কম যে এইটো একেটা লাইনতে উলিয়াব পাৰি হলেও মই বুজাই দিছো ক'ৰ পৰা আহিছে ঠিক আছে এই কোৱেশ্চন আমি মেথড কৰা কি জানে মই ভাবি লম যে এইটো হিডেন এজাম্পচন যেটো আমাৰ ভিতৰত যেটো ক্যালকুলেশন থাকে ক'ৰ পৰা যে আহিলে বুলি আমাক কোৱেশ্চনতে সুধে সেই বস্তুটো তোমালোকে এনেকৈ উত্তৰ দিব লাগিব হিডেন যেটো আমাৰ এজাম্পচন ক'ৰ পৰা আহিছে ঠিক আছে মই বুজাই দিছো গুটে সৰু ভিতৰ কথাবোৰ তোমালোকক মই জনাই দিছো মই ধৰি লম যে এজন মানুহে এই কোৱেশ্চনটো কৰিব যাতে নাই কৰিব লাগিব এজন মানুহে এদিনত এটা কাম কৰে বুলি ভাবি লব লাগিব কি কলো মই এজন মানুহে এদিনত এটা কাম কৰে বুলি ভাবি লম নিজে মই জানিবা এটা মানুহ এদিনত মই এটা কাম কৰিব বুলি ভাবি লম তুমি নিজে ভাবাচোন মই এদিনত এটা কাম কৰো মোৰ নিচিনা যদি মই 6টা মানুহ লৈ লওঁ একে মই জানিবা ডুপ্লিকেট ধৰি লোৱা মোৰ নিচিনা 6টা মানুহ যদি মই লৈ লওঁ কিমানটা কাম হ'ব এদিনত মই 6টা কৰিম সৰি মই এটা কৰিম আৰু ইজনেও এটা কৰিব ইজনেও এটা কৰিব এনেকৈ 6টা কাম কৰিব তাৰ মানে কি কৈছো মই যদি মই এজন হলে মই এটা কাম কৰো এদিনত তেনে 6জন মানুহ হ মোৰ নিচিনা তেলে সেই এদিনত মোক কোৱাচোন 1/6 গুণ 6টা কাম নহবনে বাৰু হবনে 6টা কাম হ'ব হয় নহয় বুজিবাল নাপালা কেলে হল মই পূৰণ কৰি নেখালো হ'ব আৰু তুমি নিজে ভাবা নরমালি যদি এটা মানুহ এই মানটোৱে যদি এদিনত যদি এটা কাম কৰে ইয়াৰ নিচিনা যদি মই 6টা মান লওঁ আৰু এটা মান লৈছো এইটো ইও এটা কাম কৰিব ন যদি মই এটা মান লওঁ ইও এটা কাম কৰিব ন এনে যদি মই 6টা মান লওঁ ই এটা কেতিয়া কৰে এদিনত কৰে ই এটা কেতিয়া কৰে এদিনতে কৰে ই এটা কেতিয়া কৰে এদিনতে কৰে তাৰমানে কি গোটেইটা একেলগেটো কামটো কৰিছো ন মোৰ নিজৰ এটা কৰিম সি নিজৰ এটা কৰিব সি নিজৰ এটা কৰিব ই নিজৰ এটা কৰিব ই নিজৰ এটা কৰিব নে সব যোগৰে কেটা হ'ব কচোন 6টা কাম হৈ যাব বুজিবা না পালা এটো কি 6টা মানুহে এদিনত কৰা কাম এ কোৱেশ্চনটো কৈছে কি 6টা মানুহে হে কামটো কেদিন কৰিলে বুলি কৈছে 7 দিন কৰিলে তাৰমানে কি বুজি পালা 6টা মানুহে এদিনতে কৰে 6টা কাম যদি 7 দিন কৰে নিজে ভাবাচোন একদম বস্তুটো প্ৰ্যাকটিক্যাল দেই চাবা ইয়াত 6টা মানুহ আছে দেই এইটো এটা মানুহ 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 ঠিক আছে এই 6টা মানুহে এদিনত কেটা কাম কৰে 6টা কাম কৰে দুদিনত কি কৰিব 12টা কাম কৰিব তিনিদিনত 18টা কাম কৰিব চাৰিদিনত 24টা কাম কৰিব 6টা বাঢ়ি যাব না যাব কাৰণ প্ৰত্যেক দিনে ই কাৰণ এটা কৰিবই ই এটা কৰিব ই এটা কৰিব ই এটা কৰিব ই এটা কৰিব ই এটা কৰিবই ন এদিনত 6টা কাম হ'বই নিজে ভাবা তেনে যদি 7 দিন কাম কৰক 7/6 গুণ 42টা কাম হ'ব ন তানে কি গম পালা 6টা মানুহে যদি 7 দিন কাম কৰে কি হ'ব তেলে 7/6 গুণ 42টা কাম সম্পূৰ্ণ হ'ব হয় নহয় 42 ইউনিট কাম হ'ব ঠিক আছে এই যে 42 ইউনিট কাম হেইটোৱে আমাৰ মুঠ কামটো কাৰণ 6জন মানুহে 7 দিনত ইমানটা কাম কৰিব পাৰে আৰু সেই কামটো হৈছে আমাৰ কি এই ইলেক্ট্ৰিক ফিটিং কৰা কামটো ঠিক আছে সেই বস্তুটো আমি এটা লাইনত কেনেকৈ লিখিম জানানে আমি এনেকৈ লিখিম চোৱা 6টা মানুহে 7 দিনত 7/6 গুণ 42 এটো হয় নহয় কচোন এটো 42 কেনেকৈ পাইছো মই 42 টো মই 6টা মানুহে 7 দিনত এই কামটো 42 টো যে পাইছো হেতু তেনেকৈ পাইছো ঠিক আছে এই কামটো কি ইলেক্ট্ৰিক ফিটিং কৰা কামটো সেই কামটো যদি 6জনৰ জায়গাত যদি মই কিমান লৈ লওঁ 21 জন যদি মানুহ লৈ লওঁ কিমান ঘন্টাকে সময় লাগিব সুধিছে কিমান ঘন্টাকে সময় লাগিব সুধিছে কোৱেশ্চন হেতুই এইটো কিমান ঘন্টাকে কৰিব কামটো সুধিছে আমি কি ধৰি লম আমি গম নাবা কেই ঘন্টা লাগিব ভাবি লম যে হে 21টা মানুহক এই কামটো কৰিবৰ কাৰণে x দিন লাগিব বুলি ভাবি লৈছো তুমি এটা কথা কোৱা 6জন মানুহে 7 দিনত যিটো কাম কৰিছিলে এটো 7/6 গুণ 42 কেলে পূৰণ কৰিলো গম পাইছা নহয় কাৰণ এদিনত এটা মানুহে এটা কাম কৰে হেতু ভাবিবনি কৈছো ঠিক আছে সেই ইমানটা কাম 21টা মানুহে ইমান দিনত হে একেটা কামে কৰিব নে বাৰু একে কাম বুলি কলে কি হ'ব এটো কাম যিটো হেতু কাম এটোই হয় এটো ইলেক্ট্ৰিক ফিটিং কৰা কামটো এটো ইলেক্ট্ৰিক ফিটিং কৰা কামটো কেনে কি হৈছে ইকুৱেল হৈছে বুজিবাল নাপালা এতিয়া আমাৰ 100 মান উলিয়াব লাগে আমি কি কৰিম 6 পূৰণ 7 এটো পূৰণ হৈ আছে নেফালে কি হ'ব হৰণ হ'ব নহব ইকুৱেল টু কি হৈ গল x টো আছিল কটাকটি কৰা 7 এগুণে 7 7 3 গুণ 21 3 এ গুচি গল 6 দুবাৰ 2 এগুণে 2 হৈ গল তানে কি গম পালা দুদিন লাগিব কেন লাগিব দুদিন লাগিব
সেই 21টা মানুহে সেই কামটো কৰিবৰ কাৰণে একদম আমাৰ কি আছিলে ইজি আছিলে হয় নহয় একদম সহজ হয় মই চোৱা স্লোলি কেলে বহাইছো তোমালোকে যাতে বস্তু মাইন্ডত ভৰাই লোৱা কেলে পূৰণ কৰিলো কেলে হ'ল প্ৰত্যেকৰ বাবে ইমান কৈ থাকিব দৰকাৰ নাই নহয় হয় নহয় তাৰ মানে যিমানটা মানুহে কিমান দিন কৰিছে সেইটো পূৰণ কৰিলে আমাৰ টোটেল ৱৰ্কটো ওলাই যায় হ'ব মেন এইটো ডেইজ প্ৰব্লেম বুলি কৈছো মেন ডেইজ প্ৰব্লেম আৰু মই অলপত কি বুলি কৈছিলো কোৱাচোন অলপ কথা মনত আছেনে যেতিয়া মই কৈছিলো নহয় 6টা মানুহৰ জেগাত 21টা মানুহ আহি গ'ল মানে কি এফিচিয়েন্সি বাঢ়ি গ'ল মানুহ বঢ়াৰ লগে কাম বেছিকে হ'ব নহব কাম বেছিকে হোৱাৰ লগে লগে কি হৈ যাব সময়টো কি হ'ল কোৱাচোন হাতৰ পৰা কি হ'ল কোৱাচোন 2 ওলাই গ'ল মানে কি 6টা মানুহে কৰিছিল আগতে এতিয়া 21টা মানুহে জানা নে কাম বেছিকে হ'ব কাম বেছিকে হোৱাৰ লগে কি হ'ব সময় কমকে লাগিব তাৰ মানে কি হ'ব হাতৰ পৰা কলে গুছি আহিলে 2 লে গুছি আহিলে সময়টো হয়নে দেখিছেনে কি ধুনীয়া ৰিলেচন হয় ৰেশিওৰ পৰা আহিছে গোটেই বস্তুটো ঠিক আছে প্ৰথম কোৱেশ্চন বুজি পালা নেক্সট কোৱেশ্চনলৈ যাওঁ আমি এতিয়া নেক্সট কোৱেশ্চনটো কি হৈছে চাওঁ আমাক কৈছে শশী নামৰ ছোৱালী এজনীয়ে কৈছে weaves 25 baskets in 35 days এগৰাকী ছোৱালী আছিলে সেই ছোৱালী গৰাকীয়ে 25টা বাস্কেট 35 দিনত কি কৰে গুঠে বা হাজি উলিয়াই বুলি কৈছে এটা কৈছে in how many days কিমান দিনত সি মানে কাৰ কথা কৈছে সাচিৰ কথাই কৈছে weaves 110 basket হে 110টা বাস্কেট বনাবৰ তাই কিমান সময় লাগিব কৈছে এই কোৱেশ্চন এটা কেনে কৰিম চোৱা এই গুটেই কোৱেশ্চনটো কৰিবৰ কাৰণে আমি এফিচিয়েন্সিৰ সহায় লম সদায় টাইম এন্ড ৱৰ্কত সবতকে গুৰুত্বপূৰ্ণ বস্তু হৈছে কি এফিচিয়েন্সি ঠিক আছে সো আমাক কৈছে যে তাই কি কৰে 25টা বাস্কেট বনাবৰ কাৰণে কেইদিন সময় লাগে বুলি কৈছে আমাক 35 দিন সময় লাগে হয়নে 35 দিনত তাই কি কৰে 25টা বাস্কেট বনায় তাই কামটো কি কৈছে 25টা বাস্কেট বনোৱা কেইদিনত 35 দিনত এতিয়া আমি তাই কি উলিয়াম জানানে তাই আসলে কাম কিমান কৰে উলিয়াম এদিনত সদায় গুৰুত্ব দিম এফিচিয়েন্সি তাই মানে কাৰ্যক্ষমতা কিমান ঠিক আছে তুমি নিজে ভাবাচোন নিজে ভাবা 25টা বাস্কেট যদি 35 দিনত বনায় এদিনত কিমান বনাব তেতিয়াহলে এদিনত আমি কি কৰিব লাগিব 25ক আমি 35 এৰ হৰণ কৰিব নালাগিবনে লাগিব কোনবাই ক'ব যে কেলে হৰণ কৰিলো চোৱা এটা উদাহৰণ লৈ বুজি পাই যাবা মই তোমাক যদি কওঁ মোৰ কাম এটা আছে ধৰি লৈছো মই 5 দিনত ঠিক আছে 5 দিনত মই 30টা মিঠাই খাব লাগে এনে एग्जांपल লৈছো কামতে খোৱাটো দিয়া 5 দিনত মই 30টা মিঠাই খাব লাগে কোনে ক'ব যে মই বেছিকে খাই দি মিঠাই ভাল পাওঁ নহব ঠিক আছে কি হ'ব এদিনত তাৰ এফিচিয়েন্সি কিমান হ'ব লাগিব কোৱাচোন এফিচিয়েন্সি সদায় আমি সমান কৰিম কাৰ্যক্ষমতা কি ভাল পাইছে নে বেছি খাইলে নহব ঠিক আছে ম্যাথমেটিক্যালি হেত নহব মানে 5 দিনত যদি 30টা মিঠাই খাব লাগে হি এদিনত কেইটা খাব কোৱাচোন 6টা খাব লাগিব না লাগিব 6টাকে 6টা সুইটছ খাব লাগিব হয় নহয় হেতুই এই 6 যে ওলাইছে হেতু তাৰ ভাগে এফিচিয়েন্সি তাৰ মানে কি 6টা এদিন খালে নেক্সট ডে 6টা মানে কেন হ'ব 6 5 গুণ কেন হৈ গ'ল 6 5 টা ন 6 5 গুণ কেন হৈ গ'ল 30 হৈ গ'ল আমাৰ এই 5 দিনত 6টা খাই পিনি 30টা সুইটছ কি কৰি দিব শেষ কৰি দিব আমাৰ হেতুই কৈছে 25টা বাস্কেট যদি 35 দিনত যদি বনায় এদিনত কি কৰিব লাগিব হৰণ কৰিব লাগিব না লাগিব আমি সদায় কি কৰো এফিচিয়েন্সি কেনেকৈ উলিয়াম মই কৈছো নহয় কিমান কাম আছে কিমান দিন সময় লাগে হৰণ কৰি দিব লাগে টোটেল ওয়ার্ক বাই টাইম ইজ ইকুয়াল টু কি এফিচিয়েন্সি ওকে এটো কাৰ এফিচিয়েন্সি কোৱাচোন এটো কাৰ এফিচিয়েন্সি সাচি নামৰ ছোৱালীজনী এফিচিয়েন্সি মানে কি এদিনত কৰিব পৰা তাই কাম এতিয়া কোৱেশ্চনটো চাবা কি ক'লে আমাক নেক্সট স্টেটমেন্টত কি বুলি ক'লে আমাক কৈছে যে তাই বাস্কেট বনাব লাগে কেটা এতিয়া 110টা বাস্কেট বনাব লাগে 110টা বাস্কেট বনাব লাগে বঢ়িয়া 110টা বাস্কেট বনাবৰ কাৰণে তাই কিমান দিন সময় লাগিব কিমান দিন সময় লাগে প্ৰশ্নটো এটো এটা মোক এটা কথা কোৱা 110টা বাস্কেট বনাবৰ কাৰণে তাই কিমান দিন সময় লাগিব তুমি গম পোৱা নেকি গম নেপাও ভাবি লম যে তাইক x দিন সময় লাগিব x দিন সময় লাগিব ঠিক আছে 110টা নহয় তাইক x দিন সময় লাগিব এতিয়া মই ভাবি লম যে হে x দিনত যদি ইমানটা বাস্কেট বনায় তাৰ আগৰ এফিচিয়েন্সি উলিয়াছোন এদিনত উলিয়াম তেনেকা আজি গম নেপাও এটো কিবা এটা সংখ্যাটো হ'ব x টো আচ্ছা আমি এদিনত কেনেকৈ উলিয়াম কি কৰিম কোৱাচোন হৰণে কৈ যেনেকৈ তুমি এই 35 টো হৰণ কৰি আছানে
এইটো কি হ'ব তেতিয়াহ'লে হৰণে কৰিব লাগিব হয়নে কাৰণ আমি কি কৰোঁ টোটেল ৱৰ্কটোক 110টা বনাবলৈ টোটেল ৱৰ্কটো সেইটোৱে আজি কাম সম্পূৰ্ণ কামটোক তাক কি কৰি দিওঁ সময় যদি হৰণ কৰি দিওঁ কি ওলাই যায় কোৱাচোন আমাৰ এফিচিয়েঞ্চি ওলাই যায় নে এদিনত কৰা কামটো ওলাই যাব নাযাব ইমানটা বাস্কেট বনাব পাৰে এটা এদিনত এতিয়া মই এটা কথা কোৱা এইটো কাৰ এফিচিয়েঞ্চি এদিনত কৰা কাম কাৰ এইটো সাচি ভাগৰ এইটো কাৰ হয় এইটো এফিচিয়েঞ্চি কাৰ এফিচিয়েঞ্চি সাচি ভাগৰে হয় এইটো এদিনত কৰা কাম হয় এইটো এদিনত কৰা কাম হয় মোক কোৱাচোন একেজনী মানুহৰ এফিচিয়েঞ্চিটো একেই থাকিব ন হয় নহয় এনেকে ভাবিলে নহব যে বোলে 25টা বাস্কেট আগতে বনাইছিল এতিয়া 110টা দেখিছে বেছিকে দেখা কাৰণে কমকে লাহে কাম কৰিব মই কৈছো এফিচিয়েঞ্চি কেটা তেনেকুৱা প্ৰেক্টিকেল হলে নহবই তুমি ঠিক আছে জাস্ট ম্যাথমেটিক্যালি কি হ'ব এফিচিয়েঞ্চিটো সদায় কি হ'ব এভাৰেজ ভ্যালু সদায় সেম থাকিব সেম ভ্যালু হৈ যাব ঠিক আছে এটা চোৱা তানে কি বুজি পালা এটো এফিচিয়েঞ্চিটো একি হোৱাৰ লগে লগে এটো এফিচিয়েঞ্চি এটো টাইপৰ এফিচিয়েঞ্চি এটো টাইপৰ এফিচিয়েঞ্চি হ'ব ন তাৰমানে কি দুটা ইকুৱেল হৈ যাব দ্যাট মিন্স কি গম পালা 25/35 তোৰ লগত ইকুৱেল হৈ যাব কি গম পাইছানে 110/x টো ইকুৱেল হৈ যাব এটো কেলে ইকুৱেল হৈ গল কাৰণ এটো সাচি এফিচিয়েঞ্চি এটো কি হয় সাচি এফিচিয়েঞ্চি হৈ গল বুজি পালা মহাই দিও এডখৰ ওকে এটা ক্যালকুলেশন কৰা x ৰ ভ্যালু লিয়াই দিয়া x টো হৈছিল আমি তাই 110টা বনাবৰ কাৰণে কিমান সময় লাগিব হয় নহয় ক্যালকুলেশন কৰিছো 5 এৰে গুছি গল 5 বাৰ 5 এৰে গুছি গল 7 বাৰ হয় নহয় ক্ৰস মাল্টিপ্লাই কৰি দিছো 5 ৰ লগত x কৰিলে কি হ'ব 5x হৈ যাব 110 আছে এই হাতটো কি হ'ব পূৰণ হৈ আহিছে পূৰণ কৰি দিয়া নাই আৰু 770 কৰি দিয়া নাই কৰিব পাৰে একো প্ৰবলেম নাই যিমান পাৰা ক্যালকুলেশন কমকে কৰিবা ঠিক আছে এটো পূৰণ হৈছে বলে হৰণ হ'ব নহব এতিয়া আমি কৰিম কটাকটি 5 এ গুছি গল 5 2 10 5 2 10 ঠিক আছে এটো যদি মই কৰো কেন হ'ব 154 কি লাগিব days x কি লৈছিলা সময় লৈছিলা হয় নহয় মানে কি গম পালা আমাৰ 154 দিন লাগিব সেই 110টা বাস্কেট বনাবৰ কাৰণে বুজি পালা এটো কেলে সমান হল কেলে ইকুৱেল হল সকলো বস্তু কলো যে এফিচিয়েঞ্চি কি এই বস্তু আমি এনে কব পাৰো যে তুমি নিজে ভাবা যেতিয়া আমাৰ বাস্কেটৰ সংখ্যা বাঢ়ি গল 25 ৰ পৰা 110 হৈ গল তালে কি হ'ব কাম বাঢ়ি গৈছে মইটো কাম কৰিব পৰা ক্ষমতাটো একেই আছে ন হয় নহয় মোক যদি কৈ দিয়া মই এটা एग्जांपल লৈছো মই ধৰি লিছো মোক কৈছে মোক ঘড়ী 5 দিন লাগিছিল মোৰ 2000 পিস ইটা ভৰাবৰ কাৰণে মই ধৰিছো 5 দিন লাগিছিল মোৰ 2000 পিস ইটা ভৰাবৰ কাৰণে মোৰ যদি কেনেবাকে এই 2000 ইটাৰ জায়গা যদি মোক 5000 ইটা দি দিয়ে তেতিয়ালে মোক কি হ'ব কোৱাচোন মোৰ সময়টো বাঢ়ি যাব না যাব 5 দিনত মোৰ 2000 ইটা ভৰাব পাইছিলো যদি মই ইটাৰ সংখ্যা বঢ়াই দিলো মোৰটো কাম কৰিব পৰা ক্ষমতা বাঢ়ি নাযায় নহয় মই একেটা থাকিব ক্যাপাসিটি মোৰ এফিচিয়েঞ্চি হয় না তাৰ মানে কি হ'ব সময়টো বাঢ়ি যাব তাৰ মানে কি বুজি পালা যেতিয়া আমাৰ এফিচিয়েঞ্চি সেম থাকিব কনস্ট্যান্ট মানে ফিক্স থাকিব একে থাকিব হয় তেতিয়া কি হ'ব কাম বঢ়াৰ লগে লগে সময় বাঢ়ি যাব কেতিয়া যেতিয়া আমাৰ এফিচিয়েঞ্চি সেম থাকিব কনস্ট্যান্ট থাকিব ঠিক আছে বুজি পালা ওকে নেক্সট কোৱেশ্চন লৈ যাম নেক্সট কোৱেশ্চনটো কি হৈছে টাইপটো অকমান চেঞ্জ হৈছে ঠিক আছে হেতু মেইন ডিস প্ৰবলেমত নপৰে এতিয়া মই কি কৰিম জানানে এতিয়া মই কৰিম যে একদম সিম্পল কোৱেশ্চন যেটো আমাক কৈ দিব যে এজন মানুহে এই নামৰ এজন মানুহ আছিল এজন মানুহে দিয়া থাকিব এতিয়া এজন আগতে সাজন পজন পাঁচজন থাকে ঠিক আছে এটা কব এজন মানুহে কব এজন মানুহে এটা কাম ইমান নকৰে সেই একেটা কামে এজন মানুহে বেলেগ এজন মানুহে ইমান নকৰে ন কোৱেশ্চনবোৰ থাকিব ঠিক আছে দুজন লগ লগাই কাম কৰাব এটা চোৱা এই এনেকুৱা কোৱেশ্চনবোৰ কেনে কৰিব লাগে এই কোৱেশ্চনবোৰ কৰিবৰ কাৰণে বহুত ধৰণৰ মেথড আছে মই কৈছো নহয় বহুত ধৰণৰ মেথড আছে সেই আমাৰ যেটো ষ্টুডেন্টক আমি এটা বেলেগ মেথডৰে শিকাও আৰু যি সকল কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিছে তেওঁলোকক এটা বেলেগ মেথডৰে শিকোৱা হয় ঠিক আছে কম্পিটিশনৰ কাৰণে এটা চোৱা ষ্টুডেন্টে মেইনলি x ধৰি কৰে বা 1 ধৰি পিনি কৰে কিতাপত 1 ধৰি পিনি বেছি কৈ আছে ঠিক আছে কিন্তু আমি যেটা কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেচন চলোৱা তেটা কি হ'ব এলসিএম মেথডৰ সহায়ত কৰা হয় আজি মই কম কিয় লৰাছলিয়ে এটো মেথডক বেলেগ বুলি ভাবে কিয় এই 1 টো আমি ধৰিবলে বেছি সহজ হয় কিয় আমি এই x ক ধৰিব পাৰো হে গুটে বস্তু বাজি মই ক্লিয়াৰ কৰিম কোনবা যদি কয় 2 ধৰিব পাৰিম নে 2 ধৰিব পাৰিবা মই কৈছো না যি কোন নাম্বাৰ ধৰিব পাৰিবা খালি আমি জাস্ট বিশেষকৈ স্কুলিং লেভেলত এই দুটা মেথড বেছিকৈ এপ্লাই কৰা হয় কম্পিটিটিভত এটো মেথড এপ্লাই কৰা সব শুদ্ধ হয় মেথড সব শুদ্ধ ঠিক আছে কিন্তু সহজ সবতকে এলসিএম টো কিন্তু একদম টান কোৱেশ্চন ইজিলি ওলাই যাব নো ক্যালকুলেশন ইমান বেছি এতিয়া চোৱা এটো প্ৰথমতে মই 1 ধৰি পিনি কৈ দেখাম আমাক কৈছে 2 men can do a piece of work in 3 days and 6 days respectively
আমাৰ দুজন মানুহ আছিলে সেই দুজন মানুহক মই নাম দি লৈছো এজন আছিলে A নামৰ এজন মানুহ আছিলে এজন B নামৰ এজন মানুহ আছিলে আমাক কৈছে এটা কাম আছিলে এই কামটো কৰিবৰ কাৰণে A নামৰ মানুহজনক কিমান দিন সময় লাগে বুলি কৈছে 3 দিন সময় লাগে বুলি কৈছে ঠিক আছে আৰু সেই কামটো কৰিবৰ কাৰণে B ক লাগে 6 দিন সময় এই মানুহজনক এনেকৈ দিয়া আছে যে এটা কাম আছে এই যে শব্দটো দিয়া আছে না a piece of work a piece মানে কি এটা কাম হেকাৰণে আমি এক ধৰি লম ঠিক আছে আজি মই ধাৰণাই কামটো কি আছিল আৰু এই কামটো কৰিবৰ কাৰণে এক লাগে 3 দিন সময় আৰু এই কামটো কৰিবৰ কাৰণে B ক লাগে 6 দিন সময় এটা কোৱেশ্চনত কি হৈছে জানা আমাক কৈছে যে they work together তেওঁলোকক যদি আমি একেলগে কামটো কৰাও in how many days will they finish the work তেওঁলোকে কিমান দিনৰ কামটো সম্পন্ন কৰিব খুজিছে কিমান দিন কৰিবলৈ তাই সময় লাগিব খুজিছে দুইটা যদি একেলগে কামটো কৰে এটো অকলেহে এই কামটো অকলে 3 দিনত কৰে ই অকলে 6 দিনত কৰে দুইটা মিলি পেনি কিমান দিন কৰিব খুজিছে ঠিক আছে এতিয়া সা ইয়াৰ ট্ৰেডিশনাল মেথডটো কি হ'ব লাগে তাক শিকাই দিছো মই কামটো কি বুলি ধৰিলাম কামটো মই এক বুলি ভাবিলাম এটা কাম আছে বুলি ভাবিলাম ঠিক আছে মই ধৰিলাম যে A can complete the work in 3 days হয় নহয় এই কামটো কৰিব পাৰে কিমান দিনত 3 দিনত হেনে আমি সদায় সবে গুৰুত্বপূৰ্ণ কাৰ হয় বস্তুটো এফিচিয়েন্সি এৰ কাৰ্যক্ষমতা হি এদিনত কিমান হ'ব পাৰে কি লিখিম আমি এফিচিয়েন্সি of A উলিয়াম তাৰ মানে A এদিনত কিমান কাম কৰে তুমি নিজে ভাবাচোন এটা নিজে ভাবা 3 দিনত যদি এটা কাম কৰে ঠিক আছে তাৰ মানে এটা কাম আছিলে সেই কামটো কৰিব মানে 1-3 দিন সময় লাগে কিতলে এদিনত কিমান কাম হ'ব কোৱাচোন এদিনত কিমান কৰিব 1/3 নকৰিব জানো কেনে কৰিব চোৱা এই এটা কাম এটো কি এটা কাম আছিলে এই গুটেটো এটা কাম আছিলে তাক 3 দিন সময় তাৰ মানে কি 3 দিন সময় লাগিলে হে 3 দিনত যদি মই এদিনত কৰাটো উলিয়াও তাৰ মানে কি এদিনত এভাগ কৰিব নকৰিব তাৰ মানে কি এটা কামকে 3 ভাগ কৰি এভাগ কৰিব ন কৈছে নাই এদিনত হেতু বস্তুৱে এফিচিয়েন্সিটো কি হ'ব তেহলে মই কৈছিলো যে এফিচিয়েন্সি কাৰ উল্টা হয় এফিচিয়েন্সি কাৰ হয় টাইমৰ উল্টা তাৰ মানে কি 3 উল্টা কি হ'ব তেহলে 1/3 হৈ যাব না যাব কেনেকৈ হয় দেখাই দিলো মই 3 দিনত যদি এটা কাম কৰে এদিনত কি কৰিব 1/3 কাম কৰিব দ্যাট মিন্স কি এফিচিয়েন্সি অফ A কি হ'ব তেহলে 1/3 হৈ যাব তেনে যদি মই B উলিয়াও B কি দি আছে B can complete the work in 6 days 6 কৰিব পাৰে হয় না 6 কৰিব পাৰে তাহলে কি হ'ব তেহলে efficiency of B কিমান হ'ব তেহলে B কাৰ্যক্ষমতা কিমান হ'ব তেহলে 6 হল না কি হ'ব 1/6 নহব জানো কেনেকৈ হ'ব গম পাইছানে কাৰণ 6 দিনত যদি এটা কাম কৰে হিউটো 6 দিন লাগে এটা কাম কৰিব কাৰণ তা কি হ'ব তেহলে এদিনত কি কৰিব হে কামটোকে হি সভাগ কৰিব এনেকৈ এভাগ দুভাগ 3 ভাগ 4 ভাগ 5 ভাগ সভাগ কৰিব সভাগ কি কৰিব 6 দিনত লাগে এই গুটে সম্পূৰ্ণ কামটো 6 দিন লাগে তা হি এদিনত এভাগ কৰিব ন হেতু তাৰ মানে কি সভাগ কৰি পেনি এভাগ কৰিব এদিনত তাৰমানে কি বুজি পালা তাৰ এফিচিয়েন্সি কি হ'ব 1/6 হৈ যাব এতিয়া চোৱা একদম নরমাল কথা এটা A এদিনত 1/3 কাম কৰে B এদিনত 1/6 কাম কৰে তে দুইটাক যদি মই লগ লগাই দিও সিম্পল কথা তুমি এদিনত 1/3 কাম কৰা মই এদিনত 1/6 কাম কৰো আহা দুইটা একেলগে কাম কৰো তুমি তোমাৰ কামটো কৰা মই মোৰটো কামটো কৰিমে ন তাৰমানে কি বুজি পালা দুইটা যদি মই লগ লগাই দিও আমাৰ ইমান কাম হ'ব নে কোৱাচোন ইমান কাম হৈ যাব ন আৰু কেদিনত obviously এদিনত হ'ব ন তাৰমানে কি তোমাৰটো তুমি কইবা মইটো মোৰ কৰিম তো একেলগেটো কৰিম ন এদিনটো কৰিম আগতে ই অকলে এদিনত ইমান কাম কৰিছিলে ই অকলে ইমান দিন কাম কৰিছিলে বি লগ লগাই দিয়া পাছত দুইটা নিজৰ কাম কৰিলে ইমান হৈ যাব নে কোৱাচোন বাঢ়ি যাব কামটো হয় নহয় বুজি পাইছা নাইবা হেতু বস্তুৱে তাৰনে কি হ'ব আমাক কোৱেশ্চনটো কৈছে যে দুইটাই যদি একেলগে কামটো আৰু কিমান সময় লাগিব কৈছে সময় কি উলিয়াবলৈ কৈছে আমাক in how many days কিমান সময় সময় মানে কি টাইম উলিয়াবলৈ কৈছে টাইম কেনেকৈ উলিয়ায় কৈছে না টাইম কেনেকৈ উলিয়ায় টাইম উলিয়াবৰ কাৰণে কি লিখিব লাগে ওপৰত লিখিব লাগে টোটেল ওয়ার্ক কিমান কাম আছে হয় নহয় তোৰ কি লিখিব লাগে আ কোনে কামটো কৰিব তাৰ এফিচিয়েন্সি হয় নহয় কোনে কামটো কৰিব কাৰ দ্বাৰা কৰিম মানে হি এদিনত কিমান কাম কৰে যাৰ দ্বাৰা
কৰাম ঠিক আছে নেক্সট কোৱেশ্চন চোৱা আমাৰ নেক্সট লাইনটো কি হ'ব তেতিয়াহ'লে টোটেল ৱৰ্ক কিমান আছিলে কি লৈছিলে কামটো আমি কেইটা লৈছিলো এটা লৈছিলো নে কামটো কি লৈছিলো এক লৈছিলো নে এক লৈছিলো এফিচিয়েন্সি কাৰ এফিচিয়েন্সি এতিয়া দুইটা লগ লগাই কি হ'ব দিলে কচোন আমি কি কৰিম 1/3 আৰু 1/6 কৰিব লাগিব না লাগিব কইলে কিমান হ'ব তেতিয়াহ'লে কচোন এফৰ এফিচিয়েন্সি যোগ কৰিলে কিমান হৈ যাব যোগ কৰিলে কিমান হ'ব 3 আৰু 6 লখাগু 6 হ'ব এই 3 টোৱে 6 কিবা যাব দুবাৰ যাব 1 2 গুণ 2 হ'ব 6 6 কিবা যাব এবাৰ যাব 1 গুণ 1 হ'ব তানে কি হ'ব কচোন 3/6 নহবনে বাৰু 2 + 1 3/6 যাব 3 1 গুণে 3 3 2 গুণ 6 হৈ যাব তানে কি পালা 1/2 পালা এফিচিয়েন্সি কোনবাই ক'ব যে এটো কমিলে আছে নাই কমা 1/3 আৰু 1/6 তকৈ 1/2 ডাঙৰ হয় আমাৰ ডিনোমিনেটৰ যাৰ সৰু হয় ন কি ডাঙৰহে হয় ইয়াত 1/3 আছে ইয়াত 1/6 ইয়াত 1/2 আছে মানে কি 1/3 তকৈ ডাঙৰ হয় 1/6 তকৈ ডাঙৰ দুটা যোগ কৰিলে 1/2 ওলাইছে দেখিছা নে হেতু বস্তু ঠিক আছে জাস্ট লখাগু ললো কি হ'ল 1/2 লাই গল এফিচিয়েন্সি এটো কাৰ এফিচিয়েন্সি a আৰু b একেলগে কাৰণ a অকলে এটো অকলে আসলে এটো b অকলে আসলে দুটা মিলি পিনি এটো হৈছে ঠিক আছে আমি কইলো টোটাল ওয়ার্কটুক এফিচিয়েন্সি হৰণ কৰি দিলু নে হৰণ কৰিলে কি হ'ব তেলে টাইম টু ওলাই যাব টাইম কি হ'ব 1 to 1 এই হৰণটো যদি মই পূৰণ কৰি দিও কি হ'ব কোৱাচোন ই উল্টা হৈ যাব নে 2/1 হৈ যাব নে তানে কি হ'ব তেহলে 1 টো কি বুলি কয় মাল্টিপ্লিকেটিভ আইডেন্টিটি 2 লগত 1 কৰিলে কি হ'ব 2 এটো হ'ব তানে কি বুজি পালা দুদিন সময় লাগিব যেতিয়া a আৰু b এ কামটো কৰিব ঠিক আছে বুজি পালা গতে টাইম বস্তুটো ক্লিয়াৰ হ'ল নে এতিয়া আমি এনেকৈ এই কোৱেশ্চনটো কৰিব পাৰো কিন্তু কিছুমানে কি কৰে জানানে এই গুটে কামটো এক নধৰে মই কি কৈছো x ধৰি পেনি কৰে তেতিয়াও একে ওলাব কেনেকৈ দেখাও নেকি মই দেখাই দিছো চোৱা এই কামটো যদি x ধৰা x ধৰা কি হ'ব তেলে কোৱাচোন a can complete the work in 3 days ঠিক আছে তেলে কি হ'ব কোৱাচোন তাৰ এফিচিয়েন্সি কি হ'ব তেলে আমি টোটাল ওয়ার্ক কি ধৰিলাম টোটাল ওয়ার্ক আমি x বুলি ভাবি ললো তাহলে x/3 হৈ যাব না এফিচিয়েন্সি কাৰণ কেলে 3 দিনত যদি x টা কাম কৰে দিনত x/3 কৰিব তেতিয়ালে কি হ'ব ইয়াত x/6 হৈ যাব নে কোৱাচোন x/6 হৈ যাব তেতিয়া কি হ'ব জানা এটো x/3 আৰু x/6 কৰোতে এই কি হৈ যাব না এটো x/2 ওলাই যাব ক্যালকুলেশনত এটো মানে 2x ওলাই যাব এটো x ওলাই যাব এনেকে 2x + 1 এটো 3x হৈ যাব এটো x/2 ওলাই যাব তেতিয়া ইয়াক যেটা মই ওপৰত টোটালত কিমান লম x লৈ লম এটো x/2 হৈ যাব এই x কি হৈ যাব কটাকটি গুছি যাব ইয়াত যে এটা x আছে যে ইয়াত যে x টো আছে এই কটাকটি গুছি গৈ পিনি কি হ'ব জানে এই টুটো থাকি যাব একে ধৰণৰ কোৱেশ্চন নিজে ঘৰত কৰি চাব পাৰা কনফিউজ নকৰো বেছিকৈ আমি 1 ধৰে কোৱেশ্চনটো কৰিম ঠিক আছে এতিয়া যদি এই কোৱেশ্চনটো যদি আমি এলসিএম মেথড কৰো তেতিয়া কৰিব পাৰিম ঠিক আছে এলসিএম মেথডত কি কৰে জানানে মই কৈ দিছো যে এই a কিমান দিয়া আছিল আমাৰ কামটো 3 দিন দিয়া আছিল 3 দিনত b এ কিমান দিয়া আছিল কোৱাচোন 6 দিনত কৰিব পাৰে নে আমি এই কামটো যে একো নধৰো এক্সো নধৰো আমি কি ধৰিম জানে নিজে এই যে টোটাল ওয়ার্কটো নিজে ধৰি লম যে এই সংখ্যা কিটাৰ এলসিএম লৈ লম এলসিএম কিয় লম কাৰণ এই দুইটা সংখ্যা হৰণ যাব তেতিয়া হৰণ গলে আমাৰ দশমিকন নোলায় ডেসিমেল নোলায় ফ্ৰেকশন নোলায় এটা ধুনিয়া নাম্বাৰ ওলাব হয় না তাৰমানে কি লৈ লৈছো মই এই নাম্বাৰ কিটাৰ এলসিএম টো লৈ লম আমি টোটাল কামটো 3 আৰু 6 ৰ এলসিএম কিমান হ'ব 6 হ'ব নহব ধৰি ললে আমাৰ 6টা কাম আছিলে তুমি নিজে ভাবাচোন 6টা কাম আছিলে 3 দিন লাগিছে তাহলে এর এফিসিয়েন্সি কিমান হ'ব তেহলে এফিসিয়েন্সি কেনেকৈ উলিয়ায় মই নিজে ভাবচোন তুমি 6টা মিঠাই খাব লাগে তুমি 3 দিনত খাইছা তুমি ডেইলি কেটাই খাইছা দুটাকে হেতুই মানে কি টোটাল ওয়ার্ক 6টা আসলে টাইম লাগিছে 3 দিন তাৰমানে কেন হ'ব দুটো হ'ব আমাৰ কি এফিসিয়েন্সি কাৰ এফিসিয়েন্সি এর এফিসিয়েন্সি বি কেনেকৈ উলিয়াবা কাম টোটাল 6টা আসলে সময় কিমান লাগিছে 6 6/6 মানে কি হ'ব তেলে 1 হ'ব নহব এই কোৱেশ্চন উলিয়াবলৈ কৈছে কি কোৱাচোন হাউ মেনি ডেজ কিমান দিন লাগিব হতা নাছিলে জানো দুইটা যদি দে ওয়ার্ক টুগেদার কেনেকৈ উলিয়ায় টাইম কেনেকৈ উলিয়ায় টাইম উলিয়াব কাৰণে টোটাল কামটো ওপৰত লিখি লিখে কাম কেটা 6টা ধৰিছিলা তুমি দুইটা কি কৰিব এফিসিয়েন্সি মানে কি ই দুটা কাম কৰিব এদিনত ই এটা কাম কৰিব মিলি কেটা কৰিলে কেটা কাম কৰিব তিনটা কাম কৰিব নকৰিব 2 + 1 কেন হ'ব 3 হৈ যাব নে দ্যাট মিন্স কি 6/3 কেন যাব দুদিন লাগিব সময় এনেকা বেছিকৈ সহজ হয় ক্যালকুলেশনটো ইজি হয় এতনি নিকেলে লিখিলো কাৰণ দুইটা লগ লাগি কৰিলে কি হ'ব এফিসিয়েন্সি মানে কি a কৰিব পাৰে এদিনত দুটা b কৰিব পাৰে এদিনত এটা 2 + 1 কিমান হৈ যাব তেহলে 3 হৈ যাব নে 6টা কাম ডেইলি যদি তিনটাই কৰে দুদিন সময় লাগিব ঠিক আছে বুজি পালা এটো এলসিএমটো বেছি সহজ হয় কিন্তু লাগে পৰাপক্ষত 1 ধৰি কৰিবা ঠিক আছে 1 ধৰি পিনি কৰিবা তেতিয়া স্ট্যান্ডাৰ্ড হয় কাৰণ কম্পিটিটিভ এক্সামত নাচাই তুমি মেথড কি কৰিছা
মুখত উলিয়াব পাৰিব লাগে সেইটো কাৰণে আমি সেইটো মেথড এপ্লাই কৰোঁ নেক্সট কুৱেশ্যনটো চাওঁ কি কৰোঁ আমাক কৈছে one man can do a piece of work in 3 hours আমাক কৈছে যে এজন মানুহে সেই কামটো 3 ঘণ্টাত কৰিব পাৰে বুলি কৈছে যে এককটো কি আৱাৰ্ছ ঘণ্টা মই কৈছো সময় টাইমৰ ইউনিট যিকোনো হ'ব পাৰে ডেইজ হ'ব পাৰে আৱাৰ্ছ হ'ব পাৰে সেকেন্ড হ'ব পাৰে মিনিট হ'ব পাৰে হয় নহয় যিকোনো হ'ব পাৰে এটা কৈছে যে 3 ঘণ্টাত কৰিব পাৰে এটা কাম another can do the same piece of work in 2 hours সেই একেটা কামকে বেলেগজনে আকৌ 2 ঘণ্টাত কৰিব পাৰে চোৱা ধৰিলো মানুহৰ নাম কি হৈ ললো মই এটা A হৈ ললো এটা B হৈ ললো ঠিক আছে A কৈছে যে সেই কামটো কিমান ঘণ্টা কৰিব পাৰে 3 ঘণ্টাত কৰিব পাৰে B কেন কৰিব পাৰে কোৱাচোন B এ 2 ঘণ্টাত কৰিব পাৰে 2 ঘণ্টাত হয় ন এটা দুইটা how long will they take if they work together দুটা যদি একেলগে কামটো কৰে কিমান দিন হয় হ'ব হৰিছে একেধৰণে কি হৈছে one man can do a piece of work এটা কাম কি হ'ব তেতিয়াহলে মই ধৰি লম যে A নামৰ মানুহটোৰ ক্ষেত্ৰত চোৱাচোন তুমি ইয়াৰ কাৰণে চোৱাচোন ইয়াৰ এফিচিয়েন্সি লম দে প্ৰথমতে A 3 ঘণ্টাত কি কৰে এটা কাম কৰে এটা কাম এক ধৰি লৈছো 3 ঘণ্টাত ই এটা কাম কৰে তাহলে 1 ঘণ্টাত কিমান কৰিব A হয় না তাৰ এফিচিয়েন্সি হয় এটো কাৰ এফিচিয়েন্সি এটো A এটো A এর কাৰণে কৈছে দেই A B কাৰণে যদি মই উলিয়া B কি হ'ব কোৱাচোন তাক 2 ঘণ্টা লাগে 2 ঘণ্টাৰ এটা কাম কৰে তো কি হ'ব 1 ঘণ্টাত কেন কৰিব কোৱাচোন 1 ঘণ্টাত 1/2 নকৰিবনে 2 ঘণ্টাত যদি এটা কাম কৰে 1 ঘণ্টাত হি obviously 1/2 কাম কৰিব মানে তাৰ মানে এটো কাৰ হয় কোৱাচোন এটো কাৰ হয় এটো B এর এফিচিয়েন্সি ঠিক আছে এটা কোৱেশ্চনটো কি বুলি কৈছে দুটা একেলগে কাম কৰাব লাগে না লাগে তুমি নিজে ভাবা এটো এফিচিয়েন্সি মানে কি 1 ঘণ্টাত যদি মই ইয়াক লগাও A কৰিব 1/3 কাম 1 ঘণ্টাত যদি মই B ক মাতো ই কৰিব 1/2 কাম 1 ঘণ্টাত A ইমান কাম কৰে B ইমান কাম কৰে দুইটাই মিলি ইমান কাম কৰিব নকৰিব 1 ঘণ্টাত A ইমান কাম কৰে B ইমান কাম কৰে দুইটাই মিলি ইমান কাম কৰিব নকৰিব 1/3 + 1/2 হৈ যাব তাকে যদি মই এলসিয়াম লও 3 আৰু 2 এলসিয়াম 6 হ'ব নহব 3 এই 6 ক 3 কেনে যাব 2 টাইম যাব না যাব 2 হৈ যাব এই 6 ক 2 কেনে 3 টাইম যাব না যাব 3 1 jar 3 হৈ যাব তাৰ মানে কি হ'ব কোৱাচোন 5/6 হ'ব না এই 5/6 মানে কেনে হ'ব কোৱাচোন কেই ঘণ্টা হ'ব বৰ 1 ঘণ্টাতে হ'ব কাৰণ তুমি নিজে ভাবা মই A ক মাতিলো সি 1 ঘণ্টাত 1/3 কাম কৰিব B ক মাতিলো সি 1/2 কাম কৰিব দুটো যদি মই লগ লগাইটো 1 ঘণ্টাইটো হ'ব ন দুটাকে মাতিলো 9টা বজাত গুছিয়া A হৈছে 9টা বজাত B হৈছে 9টা বজাত ততি কাম কৰ A 9টা পৰা 10 টা কিমান কাম কৰিব 1/3 কাম কৰিব B 9টা পৰা 10 টা কিমান কাম কৰিব 1/2 কাম কৰিব মিলি পিনি কেটা হ'ব 5/6 কেটা বজাত হ'ব 10টা বজাত হৈ যাব 1 ঘণ্টাতে কি হ'ব তেলে ইমান কাম হ'ব নহব বুজিব নাপালা হেতু বস্তুৱে এই কোৱেশ্চনটো কৈছে কি তেতে হলে কিমান সময় লাগিব সময় কেনেকৈ উলিয়ায় টাইম কেনেকৈ উলিয়ায় উপৰলে কাম কিমান আছে কাম কেটা আছে কোৱাচোন কাম এটা হৈছিলা নে কাম এটা হৈছিলা এটা কাম হয় নহয় টোটাল ওয়ার্ক কিহে হৰণ কৰে এফিচিয়েন্সি কাৰ এফিচিয়েন্সি দুইটা লগ লাগি কামটো কৰিব নকৰিব জুনে কামটো কৰিব তাৰ এফিচিয়েন্সি তাৰ মানে কি 5/6 টোটাল ওয়ার্ক বাই এফিচিয়েন্সি কৰিলে কি হ'ব টাইম ওলাই যাব হয় নহয় তাকে যদি মই কৰো কি হ'ব 1 to 1 এই ফ্ৰেকশনে ডিভাইড কৰিব নোৱাৰো মানে মাল্টিপ্লাই কৰিলে কি হ'ব 6/5 হৈ যাব নে 6/5 হৈ যাব তাকে যদি মই কৰো 1 লগ কৰিলে 6/5 হ'ব আৰু 6 1 jar 6/5 হৈ যাব তাকে যদি মই মিক্স ফ্ৰেকশন লিখো কি হ'ব কোৱাচোন 5 এৰে ইয়াক 1 টাইম যাব হয়নে 6 ক যদি মই ডিভাইড কৰো 5 এৰে কিমান টাইম যাব 1 টাইম যাব 5 1 jar 5 ৰিমেইণ্ডাৰ কি থাকিব 1 থাকিব 5 এৰে ডিভাইড কৰিছা কোৱেশ্চন ইমান লাইছে 1 লাইছে ৰিমেইণ্ডাৰ কি লাইছে 1 লাইছে ইমান আৱাৰ্স কোনে কয় যে মিনিটত লিখি দিয়া মিনিটত লিখিব পাৰি কেনে লিখিব পাৰি দেখাই দিছো চোৱা আমাৰ কি লাইছে আনসাৰটো গম পালা নহয় 1 and 1/5 লাইছে হয় নহয় হেতুকে আমি এনেকৈ লিখিব পাৰো মহাই দিছো দেই চোৱা আমি কি পালো আনসাৰটো আমি আনসাৰটো পাইছো যে কিমান ঘন্টা 1 and 1/5 hours এটো পাইছো এই বস্তুটো তোমালোকে এটা গম পোৱা নবা মিক্স ফ্ৰেকশন মানে কি বাৰু এটো এটা হোল নাম্বাৰ এটো এটা কি হয় প্ৰপাৰ ফ্ৰেকশন হয় না এটা প্ৰপাৰ ফ্ৰেকশন এটা প্ৰকৃত ভগ্নাংশ আৰু এটা পূৰ্ণ সংখ্যা লগ লাগি পেলাই এটা মিশ্ৰ ভগ্নাংশ হয় কি এটো আমি এনেকৈ লিখিব পাৰো নে কোৱাচোন এনেকৈ লিখিব পাৰো ন পাৰো এটোই হয় এটা কোন হয় তানে কি কব কোৱাচোন এই 1 ক দি দিলো মই আৱাৰটো 1 আৱাৰ হৈ গল হয়নে 1/5 ক দিলো মই আৱাৰটো 1/5 আৱাৰ হৈ গল ইটো দেখিবলৈ ভাল হৈ আছে এই 1 আৱাৰটো দেখিবলৈ ভালে হৈ আছে কিন্তু মোক এটা কথা কোৱা এটো মহাই দিছো দেই
এই এইটো ভগ্নাংশত আছে নে বা ফ্ৰেকশনত তাক কি লম মিনিটত লৈ যাম ঠিক আছে আৱাৰতকৈ সৰু কিহলৈ লৈ যাম মই মিনিটত লৈ যাম ঘণ্টাৰ পৰা যদি মই মিনিটনো কি কৰিব লাগিব কোৱাচোন 60 মাল্টিপ্লাই কৰিব লাগিব না লাগিব এইটো কি হ'ব দিলে 5 ৰে গুছি গ'লে কিমান টাইমছ 12 টাইম গুছি গ'ল নে তানে কি হ'ব তেতিয়াহ'লে 1 hour 12 1 jar 12 মিনিট কি বুজি পালে তেতিয়াহ'লে সেই আমাৰ A আৰু B দুইটাতে লগ লাগে কি হ'ব কাৰণ আৱাৰটো কি লৈ গ'ল মিনিটত লৈ গুছি গ'ল 5 12 jar 60 গ'ল 1 12 jar 12 that means কি 1/5 hours মানে কি 12 মিনিট হয় আসলতে ঠিক আছে এনেকৈ লিখিব পাৰা তেতিয়া বেছি ভাল হয় ওকে ক্লিয়াৰ হৈছে নেক্সট তো অকমান আমাৰ কি হ'ব কমপ্লিটেড হ'ব আৰু হয় নহয় এটা কি বুলি কৈছে শুনিবা A and B together can do a piece of work in 10 days এটা দুইটাকে লগ লগাই দি থোৱা আছে আগতে কি দি আছিল এক অকলে ইমান দিন লাগে 3 দিন লাগে বিক অকলে 2 দিন লাগে এনেকে দি থোৱা আছিল এটা লগালগ একেলগে কৰিলে যে দুইটাক যদি মই একেলগে যদি কামটো কৰা তাৰ মানে কি A আৰু B ক যদি মই কামটো লগ লগাও দুইটা যদি একেলগে কৰে সেই কামটো কৰিব কাৰণে এটা কাম কৰিব কাৰণে 10 দিন সময় লাগে ঠিক আছে এটা কৈছে but A alone can do it in 15 days আৰু সেই কামটোকে যদি মই এক অকলে কৰাও তেতিয়া 15 দিনত হৈ যায় বুলি কৈছে 15 দিনত ঠিক আছে এটা কৈছে যে how many days would B alone to do the same work এটা কৈছে B যদি অকলে কামটো কৰা হলে কিমান সময় লাগিলেহেঁতেন এই piece of work বুলি কৈছে এটা কাম বুলি কৈছে ঠিক আছে এটা চোৱা ইয়াত কি আছে A আৰু B একেলগে দি থোৱা আছে আৰু এক অকলে দি থোৱা আছে হয় নহয় আমি ভাবি লৈছো যে আমাক দি থোৱা সিম্পল কথা কামটো হইলো যে কেটা এটা কাম আছিল হে কামটো হইলো যে মই A আৰু B এ আমাক দিছে যে প্ৰথমে মই A আৰু B উলিয়াইছো দেই A আৰু B ধৰিছো মই 10 daysত এটা কাম কৰে নকৰে এটা কাম বুলি কৈছো মই এটা ইউনিট বুলি কৈছো ঠিক আছে এটা ইউনিট কাম কৰে হয় নহয় এটা ইউনিট কাম কৰে কোনে কৰে 10 দিনত এটা ইউনিট কাম A আৰু B মই ৰাখিবা এটো মই A আৰু B কথা কৈ আছো তাহলে মই এই এদিনত কৰি কিমান কাম কৰে চাওচোন এদিনত কিমান কাম কৰে 10 দিনত যদি এটা কাম কৰে এদিনত কিমান কৰিব 1/10 কাম কৰিব নকৰিব কোৱাচোন এই এদিনত কৰা কামটোক মই কি বুলি কৈছিলো কোৱাচোন এদিনত কৰা কামটো কি বুজায় এটা কি বুজায় এটো এফিচিয়েন্সি বুজাইছে নে বাৰু এটা কি বুজাইছে এফিচিয়েন্সি বুজাইছে এই 1/10 টু কাৰ এফিচিয়েন্সি কোৱাচোন কাৰ এফিচিয়েন্সি A নে B এৰো নহয় বিৰো নহয় হে A আৰু B দুইটাৰে তাৰ মানে কি হৈছে তাৰ মানে এই যে 1/10 টো যে ওলাইছে হেতু কাৰ এফিচিয়েন্সি গম পাইছানে এফিচিয়েন্সি অফ A plus B এটো মই A plus B কি লিখিছো মই এফিচিয়েন্সি লিখিছো ঠিক আছে তাৰ মানে A আৰু B এ লগ লাগিলে এদিনত ইমানটা কাম হয় এদিনত ঠিক আছে এটা চাওচোন এই অকল A উলিয়াছোন এতিয়া মই ঠিক আছে অকল A উলিয়া মই বেলেগকৈ কৈ দেখাম এই কোৱেশ্চনটো খালি এটো ভালদৰে ক্লিয়াৰ কৰি লোৱা ঠিক আছে A টো হৈছে কাৰ এফিচিয়েন্সি A আৰু B ৰ এফিচিয়েন্সি হয় দুইটাই এদিনত কৰা কাম মানে মিলি পেনি যদি এটো ভাবচোন এটা A অকলে উলিয়াছোন আমাক কি বুলি কৈছে A কি কৰে 15 দিন লাগে হে এটা কাম কৰিবৰ কাৰণে কি লাগে 15 দিন লাগে তাহলে কি A কিমান কাম কৰিব তেতিয়াহলে এদিনত কিমান কাম কৰিব কোৱাচোন এদিনত 1/15 কাম কৰিব নকৰিব 1/15 কাম কৰিব এটো কাৰ এফিচিয়েন্সি কোৱাচোন এটো কাৰ এফিচিয়েন্সি এই 1/15 টো কাৰ এফিচিয়েন্সি মানে এটো A ৰ অকলে এফিচিয়েন্সি তাৰ মানে কি বুজি পালা A এদিনত 1/15 কাম কৰিব পাৰে এটো হৈছে A অকলে কৰা কাম এটো হৈছে A আৰু B দুইটাই মিলি পিনি এদিনৰ কৰা কাম দুইটাৰে এফিচিয়েন্সি পাই গলো আমি ঠিক আছে এটা কোৱেশ্চনটো কৈছে যে এবো মহাই দিও মই এটা কোৱেশ্চনটো কৈছে যে যদি B ক যদি মই অকলে কৰা এলন অকলে যদি কৰাও হে সেম ওয়ার্ক হে কামটো মানে কোনটো কাম হে এটা কামটো মানে কিমান দিন লাগিব কাৰণ A যেনেকৈ অকলে 15 দিন লাগে B কেদিন লাগে হদিছে হেতুৱে মই তোমাক কৈছিলো কি আমাক উলিয়াবলৈ কৈছে কি কোৱেশ্চন চাবা আমাক উলিয়াবলৈ কৈছে কি হাউ মেনি ডেজ মানে টাইম উলিয়াবলৈ কৈছে টাইম কেনেকৈ উলিয়ায় ওপৰত লিখিব লাগিব কি টোটেল ওয়ার্ক কাম কিমান আছিল তলত কি লিখিম এফিচিয়েন্সি কাৰ এফিচিয়েন্সি জুনে কামটো কৰিব এটা সমগ্ৰ কথা কোৱা এই টাইমটো উলিয়াব কাৰণে টোটেল ওয়ার্ক বা এফিচিয়েন্সি হয় কাম কেটা আছিল
কামটো এটাই আছিলে সেম ওয়ার্ক বুলি কৈছে না সেই কামটো মানে কি সেই কামটো মানে এটা কামেই আছিলে এটা এফিচিয়েন্সি কি লিখিবা কোৱেশ্চন কাৰ এফিচিয়েন্সি লিখিবা কাৰ দ্বাৰা কৰাব লাগে সেই কামটো কোৱেশ্চন কাৰ কথা কৈছে বি অকলে কৰাব লাগে বি অকলে কৰিলে কিমান সময় লাগিব তে বি কাৰ্য কিমান চাব লাগিব বি এফিচিয়েন্সি চাব লাগিব বিৰ কেনেকৈ উলিয়াম এফিচিয়েন্সি তুমি নিজে ভাবাচোন ইয়াত এ আৰু বি সমালে 1/10 হয় দুটা একেলগে কৰিলে এ অকলে কৰিলে 1/15 হয় নেভাইবা যে ই ডাঙৰ নেকি বাৰু ই ডাঙৰ নে ই ডাঙৰ হয় 1/10 ডাঙৰ ঠিক আছে মই এটা এক্সাম্পল লৈছো চোৱা মই যদি কওঁ এ আৰু বি এ মিলি পেনি এদিনত 5টা কাম কৰে ভাবিলো দেই এ আৰু বি এ মিলি পেনি এদিনত কেইটা কাম কৰে 5টা কাম মই যদি কৈ দিও এ এদিনত 2টা কাম কৰে বি এ কিমান কাম কৰে এদিনত কৈ আছো এ ধৰি তুমি আৰু মই এ তুমি এ মই বি আমি দুটাই মিলি পেনি 5টা কাম কৰো ঠিক আছে তুমি এ হয় তুমি এদিনত কেইটা কাম কৰা বুলি ক'লো মই তুমি এদিনত এই 2টা কাম কৰা এই 2টা কাম তুমি কৰা থাকিলে কাম 3টা হয় না 3টা ময়ে কৰিব লাগিব মই চানা কি কৈছো কেনেকৈ উলিয়ালো এই 3টাটো কেনেকৈ উলিয়াম 3টাটো সেই 5ৰ পৰা 2টো বিয়োগ কৰিব লাগিব না লাগিব হয় নহয় তানে মই হেতুৱে কৈছো যে এই a প্লাস b মানে a আৰু b এৰ যেটো এফিচিয়েন্সি হয় তাৰ পৰা কি মাইনাস কৰিম কোৱাচোন a ভাগটো মাইনাস কৰি দিম ইয়াত a টো সোমাই আছে b টো সোমাই আছে ইয়াৰ পৰা যদি মই a টো যদি মাইনাস কৰি থাকি যাও b টো হয় না কোৱাচোন মানে কি গম পালা হে b এৰ এফিচিয়েন্সি উলিয়াবৰ কাৰণে কেনেকৈ উলিয়াম হে 1/10 ৰ পৰা কি কৰি দিম 1/15 কৰি দিম মাইনাস কৰি দিম কৰিলে কি হ'ব দিলে কোৱাচোন ওলাই যাব হয় নহয় বুজি পালা এটা কেনেকৈ উলিয়াম বি এফিচিয়েন্সি হলে বি এফিচিয়েন্সি উলিয়াবৰ কাৰণে এফিচিয়েন্সি of b কেনেকৈ উলিয়াম তেতিয়াহলে হে 1/10 ৰ পৰা মাইনাস কৰি দিম কি 1/15 কেলে 1/10 মানে কি ইয়াত b সোমাই আছে নে a সোমাই আছে সেই a আৰু b পৰা কি উলিয়াম মই a টো উলিয়াই দিলো থাকি যাব কি b থাকি যাব ঠিক আছে যদি মই এলসিএম লকে ন 30 হ'ব নহব 10 ৰে 3 টাইম যাব 3 1 jar 3 15 ৰে 2 টাইম যাব 1 2 jar 2 তানে কি হ'ব 1/30 হ'ব নহব যদি মই b এর এফিচিয়েন্সি কি হ'ব b এ কৰিব এটা কাম আসলে কাৰ এফিচিয়েন্সি b এফিচিয়েন্সি কেন 1/30 হ'ব নহব তাকে যদি মই ক্যালকুলেশন কৰো এটো ডিভাইড 2 মাল্টিপ্লাই কৰিলে উল্টা হৈ যাব নে 30/1 হৈ যাব দ্যাট মিন্স কি হৈ যাব 30 ডেজ হৈ যাব তাৰ মানে যদি b অকলে কামটো কৰে 30 দিনত কামটো কি হৈ যাব সম্পূৰ্ণ হৈ যাব বুজি পালা না বলা এই গুটেই ক্যালকুলেশনটো আমি এনে কৰিব লাগিব খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় ঠিক আছে নেক্সট কোৱেশ্চন লৈ যাম এতিয়া নেক্সট কোৱেশ্চনটো আমাক কি দিছে চোৱা এটো অকমান ল্যাঙ্গুৱেজটো অলপ ঘূৰাব বিচাৰিছে একো নাই আমি পিওর কনসেপ্টত যাম ঠিক আছে আমাক কি কৈছে চোৱা two men can do a piece of work in 6 hours and 4 hours respectively এটা চোৱা মই যেটা মোক টাইম দিয়া থাকিব তোমালোকে এফিচিয়েন্সি লৈ পাইব না হেতু কোৱা মোক পাৰিবা এটা কাম দিলে কি হ'ব 6 দিন লাগিলে 1/6 হৈ যাব 8 দিন লাগিলে 1/8 হৈ যাব এফিচিয়েন্সি হয় না এটো বস্তু এটা মই ডাইৰেক্ট লিখিম ঠিক আছে ক পাইছো তোমালোকে মোক নহুদিবা আৰু চোৱা মোক কৈছে যে দুজন মানুহ আছে মই ধৰিলো এজন a এজন b ধৰি ললো a কামটো কৰিবলৈ কিমান সময় লাগে বুলি কৈছে 6 ঘন্টা সময় লাগে 6 ঘন্টা সময় মোক কোৱাচোন এটা কাম কৰিলে যদি 6 ঘন্টা সময় লাগে তাৰ এফিচিয়েন্সি কিমান হ'ব তেতিয়াহলে কিমান হ'ব ডাইৰেক্ট কোৱা এফিচিয়েন্সি অফ a টু 1/6 নহব নেবা কোৱাচোন হ'ব বিগ যদি হে কামটো কৰিবৰ কাৰণে যদি 4 ঘন্টা সময় লাগে তেলে মোক কোৱাচোন এফিচিয়েন্সি অফ b কেনে হ'ব কোৱাচোন 1/4 হ'ব নহব কোৱাচোন হয় ন মই লিখি দিছো কমপ্লিটলি এফিচিয়েন্সি অফ b কেনে হ'ব তেতিয়াহলে 1/4 হ'ব নহব বুজিলা না বলা ঠিক আছে এই এফিচিয়েন্সি কি বুজায় তাৰ মানে এদিনত কিমান কাম কৰে এদিনত a 1/6 কাম কৰে এদিনত b 1/4 কাম কৰে এটা চোৱা কোৱেশ্চনটো ৰিঅ্যাকশন কি কৈছে after the first has worked for 2 days মানে কি প্ৰথমটো কথা মানে কথা কৈছে প্ৰথমটোৱে যদি দুদিন কাম কৰে মোক এটা কথা কোৱা প্ৰথমটোৱে এদিনত কিমান কাম কৰে প্ৰথমটো মানে a এদিনত 1/6 কাম কৰে নকৰে এফিচিয়েন্সি মানে এদিনত কাম কৰে সৰি 1 ঘন্টাত আসলে আজি ঘন্টা দি আছে দিন দিয়া নাই 2 ঘন্টাত কাম কৰিব কোৱাচোন 2 ঘন্টাত দি যাবা 1 ঘন্টা যদি ইমান কাম কৰে নেক্সট আৱাৰ্ছটো হিমানে কৰিব তাৰ এফিচিয়েন্সি বাঢ়ি না যায় নহয় হয় না তাৰমানে কি হ'ব এটো 1 ঘন্টা এটো 1 ঘন্টা আমি কি হ'ল প্লাস কৰিব লাগিব না লাগিব প্লাস কৰি আমি কি কৰি দিম দুটা একে বস্তু যোগ কাটকে আমি পূৰণ কৰি দিব পাৰো তাৰমানে কি কৰিম কোৱাচোন হেই 2 ঘন্টাত ইন 2 hours a can complete the work কিমান কৰিব পাৰিম কোৱাচোন হি 2 times of 1/6 কৰিব নকৰিব কোৱাচোন 2 ঘন্টাত a কিমান কাম কৰিব
সি কি কৰিব জানানে 2 গুচি গ'ল ইয়াক 3 বাৰ গুচি গ'ল তাৰমানে কি হ'ব 1/3 কাম কৰিব কাম কিমান লৈছিলো আমি কাম লৈছিলো আমি এটা আমাৰ কাম কেটা আছিল কাম আমাৰ এটা লৈছিলো এটো মৰা কিবা কাম কেটা লৈছিলো এটা লৈছিলো হে এটা কামৰ দুদিনত অলৰেডি ইমান হৈ গ'ল কিমান হৈ গ'ল 1/3 কাম হৈ গ'ল এটা কোৱেশ্চনটো কৈছে কি জানানে হি জয়েন বাই দা আদাৰ তাৰমানে কি নেক্সট এটা ইট লগৰটোৱে তাক কি কৰিলে জয়েন কৰি দিলে আহিলে এইটো আহিলে মানে কোন বি আহি গ'ল এতিয়া ঠিক আছে এটা কৈছে যে when should the work be completed এটা কামটো কিমান দিনত শেষ হ'ব সুধিছে এতিয়া চোৱা মই এটা কথা কোৱা টাইমে উলিয়াবলৈ কৈছে কিমান দিনত শেষ হ'ব বুলি হলে না জানো বাই when should কেতিয়া মানে কামটো শেষ হ'ব সুধিছে এতিয়া যদি আমাক সুধিছে টাইমটো উলিয়াব টাইম কেনেকৈ উলিয়ায় total work by efficiency হয় নহয় এতিয়া মই এটা কথা কোৱা কাম কিমান আছে বাৰু কাম এটা আছে নে নাই নহয় কাম এটা কাৰণ তাৰে দুদিনতটো কাম হৈ গ'ল ন অলৰেডি অকলে এ কৰিলে নহয় তাৰ পাছতহে বি আহিছে মানে কি বুজি পালা সেই এটা যে কাম আছিলে সেই কামটোৰে 1/3 কাম হৈ গ'ল হোৱাখিনি মই নাইকিয়া কৰি দিম ন আঁতৰাই দিম ন এটা কামৰ 1/3 কাম গুচি গ'ল তাৰমানে কি থাকিলে কোৱাচোন 1 আৰু 3 লখাব 3 হৈ গ'ল 1 3 3 বাৰ গুচি গ'ল 3 মানে আছে কি হ'ব থাকিলে 2/3 থাকিলে নে তাৰমানে কি থাকিলে ৰিমেইনিং কামটো কি থাকিলে 2/3 থাকিলে হয় ন গমছে নাই বাৰু এটা কামৰ পৰা 1/3 টো মানিছিলে কাৰণ 1/3 টো কোনে কৰিলে এই দুদিনত এই অলৰেডি কৰি দিলে এতিয়া কোৱা নেক্সট এটা কোনে কামটো কৰিব এতিয়া কামটো কৰিলে এতিয়া এ ৰ লগত বি আহি গ'ল এই যে থাকি গ'ল কামটো এ টো কৰিবই এ কিমান কাম কৰিব এ ডেইলি 1/6 কৰিব বি এ কিমান কাম কৰিব 1/4 কাম কৰিব দুইটা মিলি কিমান কাম কৰিব কোৱাচোন কাৰণ দুইটা মিলি কাম কৰিব না এতিয়া কাৰণ এ ৰ লগত বি আহি গ'ল নহয় কিমান হ'ব এফিচিয়েন্সি তেতিয়াহ'লে দুটা যোগ হৈ যাব না যাব এটা যোগ হৈ যাব 6 আৰু 4 লখাব 12 হ'ব নে এলচিএম 12 হ'ব 6 ৰে 6 এ গুচি গ'ল 12 হক 2 টাইম গুচি গ'ল 12 হক 4 কেনে গুচি গ'ল 3 টাইম গুচি গ'ল মানে কি হ'ব কোৱাচোন 5/12 ন মানে 5/12 হ'ব তেতিয়াছ কি হ'ব 5/12 হৈ গ'ল 5/12 কেলে দিলো কাৰণ এটো এ আৰু বি ৰ এফিচিয়েন্সি ঠিক আছে বুজি পাইছা এতিয়া আমি কি কৰিম গম পাইছা নে টোটাল ওয়ার্ক কিমান থাকিলে এফিচিয়েন্সি ইমান হ'ব আমি কি কৰি দিম ডিভাইড কৰিব লাগিব নালাগে ডিভাইড কৰিলে কি হ'ব 2/3 এই ডিভাইডটো মই মাল্টিপ্লাই কৰি দিলো কি হৈ গ'ল 12/5 হৈ গ'ল 3 এ গুচি গ'ল 4 টাইমছ 4 2 জাৰ 8/5 হৈ গ'ল তেনে কি হ'ব 8/5 আৱাৰ্স হৈ গ'ল আমাৰ ইয়াৰ ৰিমেইনিং কামখিনি এটা মই এটা কথা কোৱা আমাক কৈছে কি by when should the work be completed কামটো কিমান দিনৰ পিছত শেষ হ'ব সুধিছে তাৰ মানে আমাৰ কামটো বুলি কোৱাৰ লগে লগে এই সম্পূৰ্ণ এটা কামৰ কথা কৈছে নাই কোৱা কৈছে তাৰ মানে আমাৰ এটা কথা কোৱা প্ৰথমতে এই অকলে কেদিন কৰিলে অকলে দুদিন কাম কৰিলে নে বাৰু সৰি 2 ঘণ্টা কাম কৰিলে 2 ঘণ্টা দেই 2 ঘণ্টা তাৰ পৰা আকৌ যেতিয়া কামটো সম্পূৰ্ণ নহল কোন আহিলে বি আহিলে বি আৰু এ মিলি কেদিন কৰিলে কোৱাচোন ইমান কৰিলে না ইমান কিমান আৱাৰ্স কৰিলে 8/5 আৱাৰ্স কৰিলে নাই কৰা 8/5 আৱাৰ্স কৰিলে এটো যদি আমি প্লাস কৰি দিও কিমান হ'ব কোৱাচোন এটো 2 আৱাৰ্স আছিলে এটো যদি আমি মিক্স ফ্ৰেকশন দিও কি হ'ব 5 1 jar 5 এটো হৈ যাব হনে 1 and 3/5 হৈ যাব 2 + 1 3 and 3/5 আৱাৰ্স হৈ যাব আমাৰ এটো কি হ'ব 3 and 3/5 আৱাৰ্স হৈ যাব আমাৰ ইয়াৰ ৰিকোয়ার্ড আনসার কমপ্লিট ওয়ার্ক টু আমাক যদি কোতে রিমেইনিং ওয়ার্ক টু কাৰণে যদি সুধি দিয়ে আমি আনসার এটো দিলো হেতেন কিমান ঘন্টা সময় যদি আমাক গুটে কমপ্লিট ওয়ার্ক টু যদি আমি কি কৰিম 2 ঘন্টা আগত প্লাস কৰিব লাগিব না কাৰণ 2 ঘন্টা অকলে কৰিলে নহয় এ বুজিছা নেব অকমান কোৱেশ্চনটো কমপ্লিটেড আছিলে জাস্ট আমি ভাবিলো যে কাম আসলে এটা এ যদি 6 দিনত কৰে 6 ঘন্টাত যদি কৰে তাৰ এফিচিয়েন্সি 1/6 হৈ যাব বি এ যদি 4 ঘন্টাত কৰে তাৰ এফিচিয়েন্সি কেনে হ'ব 1/4 হৈ যাব তুমি নিজে ভাবা 1 ঘন্টা যদি 1/6 কৰে হি 2 ঘন্টাত কি কৰিব 2 * 1/6 নকৰে দ্যাট মিন্স কি হ'ব 2 এ গুছি গলে 3 বাৰ 1/3 হৈ যাব হয় নহয় সোৱা আমি এটা কি হৈছে কাম আসলে এটা হে এটা কামৰ পৰা অলৰেডি 1/3 গুছি গল ন থাকিলে কি কোৱাচোন 2/3 থাকিলে হে 2/3 কোনে কৰিব এ আৰু বি এ মিলি কাম কৰিব এ কিমান কাম কৰিব এ কৰিব 1/6 বি এ কৰিব 1/4 যেবা প্লাস কৰি কি হ'ব 5/12 হৈ যাব তাকে যদি আমি এফিচিয়েন্সি ডিভাইড কৰি দিও কি হৈ যাব টোটাল ওয়ার্ক বাই এফিচিয়েন্সি কি হৈ যাব টাইম ইমানখিনি থাকি যোৱা কামখিনি কৰিব না ইমান সময় লাগিব ইমান ঘন্টা সময় লাগিব আগৰ 2 ঘন্টা সময় লাগিছিল এতিয়া ইমান লাগিব ঘন্টা যোগ কৰিলে কি হৈ যাব 3 and 3/5 আৱাৰ্স হৈ যাব
ঠিক আছে বুজি পালা ক্লিয়াৰ হৈছে কথাটো ওকে নেক্সট কোৱেশ্চনলৈ যাওঁ নেক্সট কোৱেশ্চনটো কি কৈছে এটা কোন ফাৰ্স্ট কৰিম দেই A, B and C can cultivate a field 10 12 or 15 days respectively আমাক কৈছে A আছিলে B আছিলে C আছিলে A কৰিব পাৰে এখন ফিল্ড কাল্টিভেট কৰিব পাৰে 10 দিনত B এ কৰিব পাৰে 20 দিনত C এ কৰিব পাৰে 15 দিনত ঠিক আছে এটা কৈছে if they work together in how many days will they finish the work what fraction of the work will each of them do that's what question কি কৈছে আমাক কৈছে যে A 10 দিনত কৰিব পাৰে B এ কৰিব পাৰে 12 দিনত C এ কৰিব পাৰে 15 দিনত হয় নহয় তেহেতৰ যদি মই এফিচিয়েন্সি উলিয়াও দাই বলম দেই if A efficiency দাই লিখিছো মই efficiency of A কি হ'ব কোৱাচোন 1/10 হ'ব না কামটো যদি আমি এটা লম 10 দিনত যদি এটা কাম কৰে এদিনত এটা 1/10 কাম কৰিব হয় নহয় না যদি মই efficiency of যদি মই B উলিয়া কি হ'ব কোৱাচোন 1/12 হ'ব নহব 12 দিনত যদি এটা কাম কৰিব পাৰে এখন ফিল্ড যদি কাল্টিভেট কৰিব পাৰে কি হ'ব 12 ভাগত কৰিবহি হয় নহয় efficiency of যদি মই C কৰো কেনে হ'ব কোৱাচোন 1/15 হ'ব নহব হ'ব কেনেকৈ হ'ব দেখা লৈ মই জাস্ট কৈছো যে 15 দিনত যদি হি এখন ফিল্ড বুলি ভাবি লৈছো তাহলে এদিন কি কৰিব তাহলে হি ফিল্ডখনকে টোটাল 15টা পাৰ্ট কৰি তাৰে এটা পাৰ্ট কৰিব তো হেটা বস্তু হয় না এফিচিয়েন্সি পাই গলা এটা কোৱেশ্চনটো কৈছে কি if they work together কয় দিয়া একেলে কাম A B C যদি মই একেলে কাম কৰাও A টো obviously কৰিব 1/12 কাম 1/10 কাম B এ কৰিব 1/12 কাম C এ কৰিব 1/15 কাম হয় না কইলে কেন কোৱাচোন LCM হৈ যাব 60 এটাৰ প্লাস কইলে 10 এ গুছি গল 6 টাইম 1 6 * 6 12 এ গুছি গল 5 টাইমস 1 5 * 5 15 এ গুছি গল 4 টাইমস 1 4 * 4 কি হ'ব তেহালে 15/60 হৈ গল নে প্লাস কইলে 15 হ'ব 15 1 * 15 15 4 * তানে কি হ'ব তেহালে 1/4 নহব নে তানে কি কয় গুটে গিটাই যদি আমাৰ কাম একেলগে কৰে এদিনত 1/4 কাম হৈ যাব এই কোৱেশ্চনটো কৈছে কি কিমান দিনৰ কামটো একা বহুত দিছে obviously কি হ'ব টাইম কেনেকৈ উলিয়াই টাইম উলিয়াব ওপৰত কাম কিমান আছিল কাম এটা আছিল কোনে কৰিব দে ওয়ার্ক টুগেদার কামটো একেলগে কৰিলে কিমান না কৰিব ডেইলি এফিচিয়েন্সি কিমান হ'ব 1/4 নহব না এফিচিয়েন্সি গুটে গিটাৰে হয় না তোৰ কি ওপৰত লিখে টোটাল ওয়ার্ক এটা কাম তোৰ কি লিখে এফিচিয়েন্সি এফিচিয়েন্সিৰ কাৰণে যোনে কামটো কৰিব কাৰ্যক্ষমতা আজি কোনে কৰিব এও কৰিব বি এও কৰিব সি এও কৰিব গুটেটা এদিনত 1/4 কাম কৰে হৰণ কৰিলে কি হ'ব 1 ডিভাইড টু মাল্টিপ্লাই কৰিলে কি হ'ব 4/1 হৈ যাব নে 4 1 * 4 that means কি হ'ব 4 days হৈ যাব আনসার ঠিক আছে বুজি পালা এতিয়া কোনোবাই ক'ব যে এহেতি গুটে কিমান ভাগ কামটো পাব হৰিছে হয় না কিমান ভাগ কামটো হেতি পাব হৰিছে এহেতৰ সদায় মই কি কৈছো শুনিবা তেৰ যেটো এফিচিয়েন্সি হ'ব এফিচিয়েন্সি যেটো ৰেশিও হ'ব সেই ৰেশিওটা ঠিক হ'ব কামৰ ভাগটো এটা পৰিব তাৰ মানে আমাৰ যদি হতে কিমান কাম পাব তেওঁলোকে প্ৰত্যেককে আমি কি কৰিম জানানে এফিচিয়েন্সি ৰেশিও মানে তুমি নিজে ভাবাচোন জুনে কাম বেছিকে কৰিব তাৰ কামৰ ভাগ বেছি হ'ব নহব ঠিক আছে যেটো ৰেশিওত এফিচিয়েন্সি ভাগ হ'ব হেতু ৰেশিওত এটা কি হ'ব কামটো তেনেকে ভাগ হ'ব কেনেকৈ ৰেশিও লিয়াম চাচোন A B আৰু C আমি কি লিয়াম এফিচিয়েন্সি ৰেশিও কেনেকৈ উলিয়াম 1/10 1/12 আৰু 1/15 দিয়া আছে নে আমি জানো নহয় কেনেকৈ এই ফ্ৰেকশনৰ পৰা আঁতৰাব পাৰি জানা জানা এই ফ্ৰেকশনৰ পৰা আঁতৰাবৰ কাৰণে ৰেশিওবোৰক আমি কি কৈ দিম এই ডিনোমিনেটৰ গিটাৰ এলসিএম টো কি কৈ দিম প্ৰত্যেকটো পাৰ্টক কি কৈ দিম পূৰণ কৰি দিম ঠিক আছে এই 10 12 আৰু 15 ৰ এলসিএম 16 জানো 60 এ কি কৈ দিম ইয়াকো পূৰণ কৰিম 1/10 ৰ লগত আমি 60 টো পূৰণ কৰি দিম 1/12 ৰ লগত আমি কি কৰি দিম 60 টো পূৰণ কৰি দিম 1/15 লগত কি কৰি দিম এই 60 টো পূৰণ কৰি দিম তে কি হ'ব কোৱাচোন 10 এ গৈছিল কিমান টাইমস 6 টাইম 12 এ গৈছিল কিমান টাইমস 5 টাইমস
4 টাইমছ হয়নে তাৰমানে কি গম পালা এ চোৱাচোন এৰ এফিচিয়েঞ্চি 10 দিনত মানে 10 দিনত এ কামটো 10 দিনত কৰিছিলে মানে কি হ'ব কম দিন সময় লাগে তাৰমানে তাৰ কাম বেছিয়ে কৰিছিলে ন মানে কি হ'ব এৰ এফিচিয়েঞ্চি বেছি চোৱাচোন বি কি হ'ব 12 দিনত মানে কি 5টা কাম কৰে হি ডেইলি হেতু হ'ব হয়নে ই 15টা কাম কৰিব তাৰমানে কি হ'ব এনেকৈ এটা ৰেশিওত ভাগ হৈ যাব কোনবাই বুজি যদি নাই পা মই জাস্ট এটা হৈ যায় তুমি নিজে ভাবা সময় কাৰ কম কোৱাচোন এৰ সময় কম কেলে সময় কম তাৰ কাম কৰাৰ ক্ষমতা বেছি সবতকে সময় কাৰ বেছি ইয়াক কামটো কৰিব কাৰণে 15 সময় লাগিছে মানে কি তাৰ কাৰ্যক্ষমতা তাৰ কম হেতু আমাৰ যদি ভাগ কৰছো টোটাল এৰ যদি কাম কিমান কৰিব জানা টোটাল ভাগ কেটা আছে কোৱাচোন 11 4 15টা অংক 15টা অংক ভিতৰত 6টা কাম কোনে কৰিব তেতিয়াহলে টোটাল 15টা পাৰ্ট যদি কৰ তাই 6টা পাৰ্ট কোনে কৰিব এ কৰিব এটো এ কাম 15টা পাৰ্টৰ ভিতৰত 5টা কাম কোনে কৰিব কোৱাচোন এটো বিৰ কাম 1/3 হৈ যাব ৰেশিওটো হয় ন 1/3 কৰি দিম আৰু সি কিমান হ'ব তেলে 15টা ভাগৰ ভিতৰত কিমান হ'ব 4টা কাম কোনে কৰিব এনেকৈ ভাগে প্ৰতি পৰিব আমাৰ কোৱেশ্চনটো সুধিছে যে প্ৰত্যেকে কিমান কা পাব ঘায়ে প্ৰতি কিমান হ'ব তেলে 15টা ভাগৰ ভিতৰত 6টা ভাগ পাব কোনে এ কথাটো কৰিবা 3 এ গুছি গ'ল দুবাৰ 3 এ গুছি গ'ল 5 বাৰ এক গুছি গ'ল 5 এ একবাৰ 5 এ গুছি গ'ল কি হ'ব 3 বাৰ তেনেকৈ আমি সিম্পলেস্ট ফৰ্মত লিখিম তা কোনো আপত্তি নাই ঠিক আছে বুজি পালা ওকে নেক্সট কোৱেশ্চনলৈ যাম নেক্সট কোৱেশ্চনটো আমাক কি দিছে A, B and C can do a piece of work in 10 days আমাক কৈছে যে এটা এখন ফাস্ট কৰিম দেই নহলে বহুত দীঘল হৈ গৈছে ভিডিওটো হয়নে A, B আৰু C এ এটা কাম 10 দিনত কৰিব পাৰে বুলি কৈছে ঠিক আছে এটা কৈছে A alone এটা তো A B C তিনটা একেলগে কামটো কৰিছিল ন এটা যদি A অকলে যদি কামটো কৰে 40 দিন লাগে বুলি কৈছে A অকলে কিমান লাগে বুলি কৈছে 40 দিন সময় লাগে আৰু কৈছে যে B alone B অকলে কিমান লাগে বুলি কৈছে 30 দিন সময় লাগে বুলি কৈছে B এ কি কৰে অকলে 30 দিনৰ কামটো কৰিব পাৰে বুলি কৈছে ঠিক আছে এটা কৈছে how many days will A alone do the same work হে গুটে কামটো মানে C অকলে কিমান দিন সময় লাগিব দিছে এটা কামটো আমি এটা বুলি ভাবি লম গুটে কামটো কেটা আছিল আমি এটা বুলি ভাবি লম কাম এটা আছিল এটা কাম গুটে কেটা যদি কৰে 10 দিন হৈ যায় অকলে যদি A কৰে 40 দিনত হৈ যাব আৰু অকলে যদি B কৰে 30 দিনত হৈ যাব এই কাম ঠিক আছে প্ৰথমতে কাৰ এফিচিয়েন্সি উলিয়াম প্ৰথমতে ইয়াৰ পৰা উলিয়াছন এফিচিয়েন্সি হয় নহয় আমি এফিচিয়েন্সি উলিয়াম প্ৰথমতে কাৰ A B আৰু C উলিয়াম কিমান হ'ব কোৱাচোন কোৱা এটা কাম যদি 10 দিনত কৰে এদিনত কিমান কাম কৰিব 1/10 কৰিব হয় নহয় এফিচিয়েন্সি কাৰ উলিয়াম তাৰপৰা A উলিয়াম A কাৰ হ'ব এফিচিয়েন্সি কিমান হ'ব 40 দিনত যদি এটা কাম কৰে এদিনত কি কৰিব 1/40 তে বস্তু বুজাই থৈছিল হয় নহয় যদি মই এফিচিয়েন্সি যদি মই B উলিয়াও কি কৰিবা 30 দিনত যদি এটা কাম কৰে এদিনত কিমান হ'ব 1/30 কৰিব ন কৰিব এতিয়া চোৱা কোৱেশ্চনটোত আমাক কি উলিয়াবলৈ কৈছে আমাক কৈছে যে কিমান দিন লাগিব দিন মানে কেনেকৈ উলিয়াই টাইম উলিয়াব লাগে টাইম কেনেকৈ উলিয়াই ওপৰ দিকে টোটাল কাম কিমান আছে টোটাল ওয়ার্ক তত কি লিখে এফিচিয়েন্সি কাৰ এফিচিয়েন্সি যোনে কামটো কৰাবা কাৰ দ্বাৰা কৰাবা তাৰ এফিচিয়েন্সি ঠিক আছে এতিয়া মোক এটা কথা কোৱা আমাৰ কামটো কাৰ দ্বাৰা কৰাব লাগে C অকলে কৰিব লাগে C অকলে কৰিব কাৰণটো C আমাৰ কি লাগিব এফিচিয়েন্সি লাগিব ন হয় না C এফিচিয়েন্সি লাগিব এটা কেনেকৈ উলিয়াম হেতু মানে কেনেকৈ উলিয়াম চাবা তাক মই এটা উদাহৰণ লৈছো চোৱা মই কৈছো যে এক্সাম্পল লোৱা মই কৈছো A B আৰু C নামৰ তিনটা মানুহ আছিল তিনটাই মিলি পেনি এদিনত 10টা মিঠাই খাব পাৰে ধৰিলো যে এটো লগত লিংকে নাই A B আৰু C এ এদিনত 10টা মিঠাই খাব পাৰে A অকলে 4টা খাব পাৰে B অকলে 2টা খাব পাৰে 2টা বুলি নকওঁ মই ধৰিছো মই 3টা খাব পাৰে তেলা মোক কোৱাচোন বা 4টা 5টা ধৰি লৈছো 5টা খাব পাৰে A 5টা খাব B 5টা খাব পাৰে এদিনত তেলা মই C কিমানটা খাব কোৱাচোন এদিনত কিমান চোৱা A B আৰু C যদি লগ লাগে এদিনত 10টা মিঠাই খাই দিয়ে A যদি 4টা খাই এদিনত B যদি 5টা খাবলৈ বাকি এটা কোনে খাব লাগিব কাৰণ 4 এ 5 এ 9টা হৈ গল নে থাকিলে আৰু এটা মানে এটাই খাব লাগিব নে এই একটো কেনেকৈ ল'ব লাগিব গম পাইছানে আমি কি কৰিম এই যে ইয়াত এফিচিয়েন্সি যে 10 আছে ইয়াত 10 টো কোন হৈ আছে A টো সোমাই আছে B টো সোমাই আছে C টো সোমাই আছে এই গিটাৰ পৰা কি কৰি দিম এই আমি A টো মাইনাস কৰি দিম A মানে 4টা টো মাইনাস কৰি দিম আৰু কি মাইনাস কৰি দিম B ভাগৰ 5টা টো মাইনাস কৰি থাকি যাব কোন অকল
ইয়াত আছিলে এ বি চি আছিলে ইয়াত বি টো মাইনাস কৰি দিলো আৰু এ টো মাইনাস কৰি থাকিলে কি চি থাকি যাব হয়নে তাৰমানে হেতু কৰিম যে আমি চি কেনেকৈ উলিয়াম এফিচিয়েন্সি অফ চি কেনেকৈ উলিয়াম এফিচিয়েন্সি উলিয়াম কি হ'ব এই গুটে 1/10 টোৰ পৰা ইয়াত এ সোমাই আছে বি সোমাই আছে চি সোমাই আছে ইয়াত আমি কি কৰি দিম এ ৰ ভাগৰটো উলিয়াই দিম আৰু কি উলিয়াই দিম ইয়াৰ পৰা লগতে কি উলিয়াই দিম আমি বি ৰ ভাগৰটো উলিয়াই দিম বি টো কিমান আছে কোৱাচোন 1/30 আছিলে নে 1/30 আছিলে ঠিক আছে এটো হলাব কাৰ চি এফিচিয়েন্সি কৈ দিয়া ক্যালকুলেশন এটাৰ এলসিএম কিমান হ'ব 121 হ'ব নে 60 120 হৈ যাব হয়নে 120 এক গুছিল কিমান টাইমছ 12 বাৰ গুছি গল 3 বাৰ গুছি গল একেবাৰ গুছি গল আমাৰ 4 বাৰ গুছি গল তানে কি অনুগছন এটো 7 হৈ গল 5 তলত 120 হয় না এটো 3 ৰ পৰা 3 4 7 হৈ যাব 12 পৰা 7 গলে থাকিলে 5 5 এ গুছি গলে এবাৰ 5 6 গুছি গলে 24 বাৰ তানে কি গম পালা 1/24 হৈ গল কাৰ এফিচিয়েন্সি আমাৰ চি এফিচিয়েন্সি এটা লিখি দিয়া কাম কিমান আছিল টোটাল কাম আছিল এটা এফিচিয়েন্সি চি এ কৰাব লাগে চি কিমান হয় 1/24 হয় উল্টা কৰিলে কি হ'ব হৰণটো পূৰণ হৈ যাব 24/1 হৈ যাব কি হ'ব তেলে 24 কি হৈ যাব আমাৰ ডেজ ঠিক আছে বুজি পালা না বলা তাৰ মানে আমাৰ কি হ'ল এটো কাৰ সময় লাগিব সি যদি অকলে কামটো কৰে 24 দিনৰ কামটো সম্পূৰ্ণ হৈ যাব ঠিক আছে বুজি পালা জাস্ট আমি টাইম উলিয়াবৰ কাৰণে কাম কিমান আছে এফিচিয়েন্সি কোনে কৰিব হেতু উলিয়াব পাৰিলে হৈ যাব হ'ব ওকে সোৱা মই যে তোমালোকক প্ৰথমতে যে কনসেপ্টৰ ওপৰত বাৰে বাৰে একেটা কথাকে ৰিপিট কৰি আছিলো এটা কথা ইজি লাগিছে না কোৱেশ্চনবোৰ যে ভাই পাইছা নাই অলপ ঠিক আছে এই থিংকিং এবিলিটি কাৰণে আমাৰ কি হ'ব লাগিব তোমালোকে কনসেপ্টটো ক্লিয়াৰ কৰিব লাগিব ঠিক আছে